93 জন্মদিন। আমি 2020 চনৰ পৰা তেখেতৰ উপস্থিতিতে এই দিনটো সমন্বয়ৰ দিন হিচাপে পালন কৰিবলৈ আমি ঘোষণা কৰিছিলোঁ আৰু তাৰ পিছৰ বাৰৰ পৰা দুৰ্ভাগ্যৰ কথা তাৰে 5 মাহ পিছত তেখেতৰ প্ৰয়াণ ঘটিছিলে আৰু সেই বছৰৰ পৰাই আমি এই অনুষ্ঠানটি আয়োজন কৰি আহিছোঁ। আমাৰ এই অনুষ্ঠানটি স্মৃতি তৰ্পণ বিশেষকৈ হোমেন বৰগোহাঁইৰ প্ৰতি আমাৰ চৰ্চাপৰি অসমীয়া সমাজৰ দুগৰাকী সদস্য ৰাজীৱ বৰা, ফজল আলী আহমেদ আৰু বিগত এবছৰত যিসকল বিশিষ্ট ব্যক্তি অসমৰ সমাজ জীৱনলৈ বিশেষ অৱদান থকা ব্যক্তি তেওঁলোকক আমি স্মৰণ কৰোঁ। তদুপৰি আমি হোমেন বৰগোহাঁইৰ প্ৰয়াণৰ পিছত তেখেতক শ্ৰদ্ধাঞ্জলি জনাই বিভিন্ন জনগোষ্ঠীয়ে বিভিন্ন লোকে কিছু বস্ত্ৰ তেখেতৰ শৱদেহত জাপি দিছিলে আৰু সেই বস্ত্ৰখিনি মই শ্মশানৰ পৰা আনি ধুই ইস্ত্ৰি কৰি নামকৰণ কৰি প্ৰতিবাৰে প্ৰদৰ্শনী পাতোঁ। আচলতে সেইবোৰ জ্বলাই দিয়া হয়। এই যে সন্মানৰ বস্ত্ৰ, সেই বস্ত্ৰবোৰ আপোনালোকে দেখিছে। বৰগোহাঁইদেৱৰ অস্থি মোৰ 4বিধ আছে। সেই অস্থিখিনি মই ইয়াত অনা নাই, মোৰ সংগ্ৰহালয়ত থৈ দিছোঁ। বহুতৰ এনেকুৱা বিশ্বাস আছে যে সেই অস্থি ইয়াত আনিলে বহুতে সভালৈ হয়তো নাহে, কিন্তু মই মোৰ পৰা কোঠাত সেই অস্থিবোৰ ৰাখি থৈছোঁ। অন্ধবিশ্বাসৰ বিৰুদ্ধে সেইটো মোৰ এটা প্ৰতিবাদ। আমি হোমেন বৰগোহাঁইৰ বিষয়ে যিমান গ্ৰন্থ এতিয়ালৈকে প্ৰকাশ পাইছে, বিভিন্ন লেখকে লিখিছে, তাৰে 2-এগৰাকী লেখক ইয়াত আছে। সেইখিনি আমি ইয়াত প্ৰদৰ্শন কৰোঁ। আজিও সেই প্ৰদৰ্শন কৰা হ'ব। আমি হোমেন বৰগোহাঁইৰ বিষয়ে বিভিন্নজনে লিখা কবিতা ইয়াত পাঠ কৰা হয় বা হোমেন বৰগোহাঁইৰ কবিতাও পাঠ কৰা হয়। আজি যিহেতু কেইবাগৰাকী বিশিষ্ট ব্যক্তি বিগত বছৰত প্ৰয়াণ ঘটিছে, আমি তেওঁলোকৰ বিষয়েও যদি কোনোবাই কবিতা লিখিছে বা তেওঁলোকৰ কবিতা বা গীত ইয়াত পৰিৱেশন কৰিব পাৰিব। আমাৰ কোনো আনুষ্ঠানিকতা নাই। আমি ধৰি বান্ধি কাকো দিয়া নাই যে আপুনি অমুকখিনি লৈ আহিব, অমুক গীতটো গাব। আন্তৰিকতাৰ যিসকলে ইয়াত আহিব তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। কাৰণ আজিকালি আমাৰ এনেকুৱা অৱস্থা হৈছে যে কোনোবা এটা বৰগীত গালে তেওঁক খোলৰ কাৰণে 1000 দিব লাগিব, গোৱাৰ কাৰণে 1000 দিব লাগিব। আমাৰ এইটো নহয়। শ্ৰদ্ধাঞ্জলি জনাবলৈ ইয়ালৈ আহিব, তেওঁলোকে শ্ৰদ্ধাঞ্জলি যাব। পকেটৰ 50 টকা 100 টকা চিটি বাছ ভাড়া বা অটো ভাড়া গ'ল, যাওক। আমি ধনৰ কাৰবাৰত কৰি আমি শিল্পী সাহিত্যিকক আমি শ্ৰদ্ধাঞ্জলি নজনাওঁ। ব্যতিক্ৰমী অনুষ্ঠান। ইয়াত গ্ৰন্থ উন্মোচন কৰা হ'ব। জাহিৰুল ইছলাম শিকদাৰৰ গ্ৰন্থ আৰু মোৰো এখন গ্ৰন্থ আহি আছে। হঠাৎ ৰাতিপুৱা ফোন কৰিলে প্ৰকাশকে যে কিতাপখন হৈ গ'ল, ইয়ালৈ আহিব। আকস্মিকভাৱে সেইখন আমি পাম। আমি সদায় সময়মতে অনুষ্ঠান আৰম্ভ কৰোঁ। হোমেন বৰগোহাঁইৰ বিষয়ে মই তেখেতৰ প্ৰয়াণৰ 3 দিন পিছত আগতেই লিখিছিলোঁ, কিন্তু প্ৰয়াণৰ 3 দিন পিছত নিয়মাৱৰ্তা তোলাৰ কবিতাটি আমি প্ৰতিবাৰে সেই কবিতাটি আমি পৰিৱেশন কৰোঁ। আমাৰ উপসভাপতি হবিবুৰ ৰহমান মোৰ ওচৰলৈ আহিব লাগে আৰু সেই কবিতাটি হৰানন্দ দেৱনাথ জাংকুৰীহাটত তেওঁ আবৃত্তি কৰিছে। 3 বছৰ আগতে কৰিছিল, আকৌ কালি আবৃত্তি কৰি পঠাইছে। সেইটো ইয়াত দিয়া হ'ব আৰু বাদ্যসংগত কৰিব আমাৰ হবিবুৰ ৰহমান ডাঙৰীয়া। আৰু সেই কবিতাটি আবৃত্তি কবিতাটি মাইকত দিম আৰু সেইটোৰ জৰিয়তেই আৰম্ভ হ'ব আমাৰ আজিৰ অনুষ্ঠান। নমস্কাৰ। কবিতাৰ শিৰোনাম মোৰ ভুলিৰ বাপুকণ, কবি ইছমাইল হুছেইন, আবৃত্তিকাৰ হৰানন্দ দেৱনাথ। নৈখনৰ নাম চাৰিকৰীয়া, 4টা কৰিৰ বিনিময়ত ইপাৰ সিপাৰ। নৈখনৰ নাম চাৰিকৰীয়া, 4টা কৰিৰ বিনিময়ত ইপাৰ সিপাৰ। নৈখন কেৱল নৈ নহয়, নৈখন কেৱল নৈ নহয়, যেন পানীয়ে কটা নৈসৰ্গিক ভাস্কৰ্যৰ নান্দনিক সম্ভাৰ।
কৈশোৰত বাপুকণে এই নৈখনত জলকেলি কৰি আঙুলিৰ ফাকেৰে সপোনৰ ছবি আঁকিছিল। কৈশোৰত বাপুকণে এই নৈখনত জলকেলি কৰি আঙুলিৰ ফাকেৰে সপোনৰ ছবি আঁকিছিল। প্ৰথম প্ৰেমে ঢৌ খেলিছিল নৈখনৰ বুকুত, সেইবাবে বাপুকণৰ বুকুৰ বৃন্দাবনত চাৰিকৰীয়া আছিল চিৰ চঞ্চলা লাস্যময়ী নদী। চাৰিকৰীয়াৰ দাঁতিত উঠন বুকুৰ দৰে শুই থাকে মুখখুলি চাপৰি। চাৰিকৰীয়াৰ দাঁতিত উঠন বুকুৰ দৰে শুই থাকে মুখখুলি চাপৰি। উতলা যৌৱনে নৈখনৰ বুকুত হাবুডুবু খায়, পিছলা যৌৱনে তাৰ সেউজীয়া বুকুত জিৰণি লয়। উতলা যৌৱনে উতলা যৌৱনে নৈখনৰ বুকুত হাবুডুবু খায়, পিছলা যৌৱনে তাৰ সেউজীয়া বুকুত জিৰণি লয়। উতলা যৌৱনে নৈখনৰ বুকুত হাবুডুবু খায়, পিছলা যৌৱনে তাৰ সেউজীয়া বুকুত জিৰণি লয়। কিমান যে নাৱৰীয়া আৰু গৰখীয়াৰ, কিমান যে ডেকা আৰু গাভৰুৰ আকাংক্ষাৰ সপোন পুৰি এই মুখখুলি চাপৰি। কিমান যে নাৱৰীয়া আৰু গৰখীয়াৰ, কিমান যে ডেকা আৰু গাভৰুৰ আকাংক্ষাৰ সপোন পুৰি এই মুখখুলি চাপৰি। বাপুকণৰ বাবে ই যেন স্বৰ্গৰ সভাত অপ্সৰাৰ নিচিনা পৰমা সুন্দৰী। এই নদী সেই নদী বৈ থাকে নিৰৱধি, এই চাপৰি সেই চাপৰি সাৰে থাকে দিনে ৰাতি। এই নদী সেই নদী বৈ থাকে নিৰৱধি, এই চাপৰি সেই চাপৰি সাৰে থাকে দিনে ৰাতি। বহাগৰ আবেলি খিলা খেলি খেলি বিহুৱাৰ কুৰুলি, পেপাৰ মাতত তাঁতৰ পাতত বিহুৱতীৰ জুৰুলি। বহাগৰ আবেলি খিলা খেলি খেলি বিহুৱাৰ কুৰুলি, পেপাৰ মাতত তাঁতৰ পাতত বিহুৱতীৰ জুৰুলি। নাচি উঠে বাপুকণৰ হিয়াত গোপ বালক সকলৰ বৃন্দাবন ফাট বিহুতলি। মুখখুলি চাপৰি কৈশোৰ আৰু যৌৱনৰ সাঁচতীয়া ধন এৰি ঘৰ এৰি বাপুকণ অঘৰী হল। মুখখুলি চাপৰি কৈশোৰ আৰু যৌৱনৰ সাঁচতীয়া ধন এৰি ঘৰ এৰি বাপুকণ অঘৰী হল। মৎস্যগন্ধাৰ সন্ধানত মেনকাৰ চোতাল, ইছমাইল শেখৰ সন্ধানত অন্নদাচৰণ মুখোপাধ্যায়ৰ ঘৰ, হামিদা খাতুনৰ সন্ধানত ধুবুৰীৰ বালিচৰ। তথাপিও অক্লান্ত মুখখুলিৰ বাপুকণ, তথাপিও অক্লান্ত মুখখুলিৰ বাপুকণ, যাৰ বুকুৰ পথাৰত মুখখুলিৰ সেউজীয়া আৱৰণ। তথাপিও অক্লান্ত মুখখুলিৰ বাপুকণ, যাৰ বুকুৰ পথাৰত মুখখুলিৰ সেউজীয়া আৱৰণ। মুখখুলিৰ সেউজীয়া আৱৰণ, মুখখুলিৰ সেউজীয়া আৱৰণ। ধন্যবাদ। আবৃত্তিকাৰক শৰণানন্দ দেৱনাথক ধন্যবাদ জনাইছোঁ। তেখেত জামুগুৰিৰ বাসিন্দা, বিশেষ কাৰণত আহিব পৰা নাই। আমি আনুষ্ঠানিকভাৱে সভাৰ কাম আৰম্ভ কৰিব খুজিছোঁ। আমাৰ সভাপতি আহি পোৱা নাই, তেওঁ গৰৈমাৰী চৰৰ ডক্টৰ ফজলুল হক চৌধুৰী, তেখেতৰ অনুপস্থিতিত আমাৰ উপসভাপতি হবিবুৰ ৰহমানে সভাপতিৰ আসন গ্ৰহণ কৰিব। তেখেতক এখন অংগবস্ত্ৰৰে আদৰণি জনাবলৈ মই মাইতী কাকতি দাসক অনুৰোধ কৰিছোঁ। তেখেতে সভাপতিৰ আসন গ্ৰহণ কৰিব। মই কাৰ্যসূচী অলপ পিছত দিম। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। আমাৰ এই অনুষ্ঠানখন ধুনীয়াকৈ পৰিচালিত হওক
কষ্ট হওক সুন্দৰ হওক মই এই চেগতে মই আসন গ্ৰহণ কৰি আমাৰ মূল মানুহজন ছেক্ৰেটাৰীৰ ওচৰত মই এইটো দিছোঁ তেখেতে মই ছেক্ৰেটাৰী নহয়, মই প্ৰধান সম্পাদক। সম্পাদক আমি কেতিয়াও অসমীয়া শব্দৰ বাহিৰে অন্য শব্দ ব্যৱহাৰ নকৰোঁ। আমি এতিয়া অতিথিসকলক আমি মঞ্চলৈ মাতিম। আমাৰ প্ৰণয় বৰদলৈদেৱ বিশিষ্ট অতিথি, তেখেতে জনাইছে 10 মিনিট দেৰি হ'ব, আহি আছে। আমাৰ মাজত আহিছে হোমেন বৰগোহাঞিদেৱৰ জ্যেষ্ঠ পুত্ৰ, আমাৰ অতি শ্ৰদ্ধাৰ অনিন্দ বৰগোহাঞিদেৱ, তেখেতক আদৰণি আনিব আমাৰ দীপিকা কলিতা আৰু মাইতি কাকতি আছে। ককাইদেউ আপুনি ইয়াত আহক, অলপ সময় 10 মিনিট থাকি আপুনি গুচি যাব। আনুষ্ঠানিকতা কেৱল। তেখেতক অংগবস্ত্ৰৰে আদৰণি জনাব দীপিকা কলিতাই। আমাৰ ৰমেশ চন্দ্ৰ দাসদেৱ, তেখেত আচলতে গা বেয়া, তেখেত অহাৰ কথা আছিল, আহিব পৰা নাই। আমাৰ আন এগৰাকী অতিথি গ্ৰন্থোন্মোচক বিশিষ্ট লেখক দেৱব্ৰত বৰগোহাঞি আহিছে, তেওঁক আদৰি আনিবলৈ মই মাইতি কাকতি দাসক অনুৰোধ জনাইছোঁ। তেখেতক অংগবস্ত্ৰৰে আদৰণি জনাব দীপিকা কলিতাই। আমাৰ মাজত আছে বিশিষ্ট সাংবাদিক, তথ্যচিত্ৰ পৰিচালক, অসমৰ সমাজ জীৱনৰ এগৰাকী নিৰ্ভীক ব্যক্তি, সলনি নোহোৱা ব্যক্তি, প্ৰতিমা বৰুৱা, তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক মাইতি কাকতি আদৰি আনিব আৰু দীপিকা কলিতাই অংগবস্ত্ৰৰে আদৰণি জনাব। আমাৰ মোৰ জন্মস্থান কয়াকুছিৰ পৰা যি চৰচাপৰি শব্দটো পাইছে আপোনালোকে, চৰচাপৰি অঞ্চলত বৌদ্ধিক আন্দোলন গঢ়ি তোলাৰ দ্বিতীয় প্ৰজন্মৰ এগৰাকী ব্যক্তি, কয়াকুছি শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰদ্ধেয় ছিদ্দিকুৰ ৰহমান ডাঙৰীয়া আহিছে, তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মঞ্চত এনেই সৰু, আমি সকলোকে বহুত বিশিষ্ট ব্যক্তি আহিছে, তেখেতসকলক আমি ইয়াত মঞ্চত মাতিব নোৱাৰিম। ইছুফ আলম চৌধুৰী, বহীখন চহী কৰি আনিবা, আমাৰ চিনাকি পৰ্ব আছেতো, সকলোৱে যাতে চহী কৰে। তেখেতক ছিদ্দিকুৰ ৰহমান ডাঙৰীয়াক আমাৰ দীপিকা কলিতাই অংগবস্ত্ৰৰে আদৰি জনাব। আমাৰ মাজত আহিছে অসমীয়া ভাষা শহীদ স্মৃতি ৰক্ষা সমিতিৰ গুৱাহাটী কমিটিৰ সভাপতি ডক্টৰ জ্যোতিষ্মান দাস, তেখেতৰ আসনতে অংগবস্ত্ৰৰে আদৰণি জনাবলৈ মই মাইতি কাকতি দাসক অনুৰোধ জনাইছোঁ। আমাৰ আৰু অতিথি আহিব, সেই পৰ্বটো আমি পিছত চলাম। এতিয়া আমাৰ স্মৃতি তৰ্পণ অনুষ্ঠান, আৰু এই স্মৃতি তৰ্পণত আমি হোমেন বৰগোহাঞিৰ পৰা আৰম্ভ কৰি বিগত এবছৰত যিসকলে আমাৰ মাজৰ পৰা মেলানি মাগিলে সকলোকে আমি স্মৰণ কৰিম। এই অনুষ্ঠানত আচলতে প্ৰণয় বৰদলৈদেৱ থকাৰ কথা, তেখেত হয়তো
বাটত আছে তাৰ আগতে পৰিচয় পৰ্ব আৰম্ভ কৰিম আমাৰ সভাপতি হবিবুৰ ৰহমান তেখেতক আপোনালোকে জানেই বিশিষ্ট সংগীত শিল্পী আমাৰ আজিৰ সন্মুখত দেৱব্ৰত বৰগোহাঁই বিজ্ঞানসন্মত চিন্তাৰ এগৰাকী বিশিষ্ট লেখক আমাৰ প্ৰতিমা বৰুৱা বিশিষ্ট সাংবাদিক আমাৰ অনিন্দ বৰগোহাঁই ককাইদেউ হোমেন বৰগোহাঁইদেৱৰ জ্যেষ্ঠ পুত্ৰ ছিদ্দিকুৰ ৰহমান তেখেত বিশিষ্ট লেখক মোৰ ককাইদেউ আমাৰ মাজত আমাৰ গীতিকা কলিতা এগৰাকী লেখিকা মাইতি কাকতি দাস আমাৰ সাংস্কৃতিক সম্পাদক মাজম আহমেদ আমাৰ জাহিৰুল ইছলাম শিকদাৰ তেওঁৰ কিতাপ উন্মোচন হ'ব মই ইছমাইল হুছেইন আব্দুল সালাম সবেৰা বেগম নুৰ হুছেইন কয়াকচি শাখা সত্যাবাৰ প্ৰাক্তন সভাপতি লেখক ডক্টৰ জ্যোতিষ্মান দাস মই আগতে পৰিচয় কৰাই দিছোঁ চিন্ময় ৰয় ডাঙৰীয়া আমাৰ চিত্ৰশিল্পী আমাৰ মণিপুৰী ভাষাৰ এগৰাকী বিশিষ্ট লেখক শ্যাম সিং ডাঙৰীয়া আহিছে তেখেতক চিনাক্ত কৰাই দিছোঁ আমাৰ ডলি দাস ৰিংকু বৰ্মন ভূমিকা দাস ভূমিকা লহকৰ ভূমিকা দুগৰাকী আছে হয় তাৰপিছত আমাৰ মফিদুল আলী নজৰুল ডক্টৰ মৃণাল বৰ্মন দেৱ বহুদিন পিছত আপোনাক দেখিছোঁ তেখেত আগলৈ আহক তেখেতক এখন অংগবস্ত্ৰৰে আগত হয় আৰু 2-4জন আছে মই বহীখন আহিছে নাম জুবেদা কোৱাচোন আমাৰ জাহিৰুল ইছলাম শিকদাৰ জীয়ৰী ৰেজিনা আহমেদ জাহিৰুলৰ সহধৰ্মিনী আব্দুল কাইম শিকদাৰ জাহিদুলৰ পুত্ৰ প্লাবিতা মহন্ত কাকতি আহিছিলে বাহিৰলৈ বাহাৰুল আৱান বাহাৰুল মোৰে ছাত্ৰ বিশিষ্ট গায়ক বাহাৰুল আৱান হয় আমাৰ শ্যাম সিং ডাঙৰীয়াক মই চিনাক্ত কৰি দিলোঁ তেখেতক এখনি অংগবস্ত্ৰৰে আদৰি জনাবলৈ অনুৰোধ জনাইছোঁ ইদ্ৰিছ আলী চৌধুৰী তেখেত দদৰাৰ পৰা আহিছে ডক্টৰ মৃণাল বৰ্মন চিনাক্ত কৰি দিলোঁ ভাৰ্গৱ জ্যোতি দাস ভাৰ্গৱ দীপালী মহন্ত দীপালী সবেৰা বেগম ইউসুফ আলম চৌধুৰী আমাৰ ইউসুফ আৰু কোনোবা আহিলে মই চিনাক্ত কৰি দিম আমাৰ দীপালী মহন্ত তেওঁ বৰগীতৰ বিশিষ্ট শিল্পী তেওঁ আচলতে বৰগীতৰ আৰম্ভ কৰাৰ কথা আছিল আমাৰ যিহেতু 11টাতে আৰম্ভ হয় যদি তেখেতে বৰগীত পৰিৱেশন কৰিব খোজে আমাক জনালে আমি বৰগীত মাজত আমি দি দিম এতিয়া আমি শ্ৰদ্ধাঞ্জলিৰ আগতে আমি আচলতে পিছত কৰাৰ কথা আছিল আমাৰ হোমেন বৰগোহাঁইৰ বিষয়ে যিমান গ্ৰন্থ ৰচনা হৈছে মৌলিক আৰু সম্পাদিত বা স্মৃতি গ্ৰন্থ সকলোখিনি ইয়াত প্ৰদৰ্শন কৰা হৈছে ইয়াত দেখিছে আপোনালোকে ছবিত আটাইখিনি আৰু ইয়াতো মূল গ্ৰন্থ আছে আৰু সেই গ্ৰন্থখিনি প্ৰদৰ্শনী উন্মোচন কৰিবলৈ মই তাত ফিতা কাটি আমাৰ কয়াকচি শাখাত্যবাৰ প্ৰতিষ্ঠাপক সম্পাদক
ছিদ্দিকুৰ ৰহমান ডাঙৰীয়াক অনুৰোধ জনাইছোঁ তেখেতে কেঁচিৰে এই ফিটা কাটি উন্মোচন কৰিব। কাপোৰ গুচাব নালাগে, ফিটা কাটি দিলে কাপোৰ পৰি যাব। এয়া হোমেন বৰগোহাঁইৰ বিষয়ে আজিলৈকে যিমান গ্ৰন্থ লিখা হৈছে, সম্পাদনা কৰা হৈছে বা তেখেতৰ স্মৃতি গ্ৰন্থ প্ৰকাশ পাইছে, সকলোখিনি আমি এয়া প্ৰদৰ্শন কৰি আছোঁ। বিশিষ্ট লেখক ছিদ্দিকুৰ ৰহমানে ফিটা কাটি এই প্ৰদৰ্শনী উন্মোচন কৰিব। ধন্যবাদ ছিদ্দিকুৰ ৰহমান ডাঙৰীয়া, আপুনি 2 মিনিট সময় তাতেই ক'লে ভাল পাম। আমাৰ মাজত প্ৰণয় বৰদলৈদেৱ আহিছে। হয়, নমস্কাৰ। হয়। অসমীয়া সমাজ আৰু এই সমাজৰ বিশেষ ব্যক্তিসকল, অন্যান্য অসমৰ অন্যান্য জনগোষ্ঠীৰ ব্যক্তিসকল আজি 7 ডিচেম্বৰ হোমেন বৰগোহাঁইৰ সমন্বয়ৰ দিন। এই সমন্বয়ৰ দিনত মই গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থ উন্মোচন কৰিলোঁ। সেইটো বৰ ভাগ্যৰ কথা যে এই অনুষ্ঠানত বেছি মানে কামখিনি ইছমাইল হুছেইনে কৰি আছে, তাৰে লগতে চৰ্চা কৰি মানুহ আছে। মই পৰিচয় দিছোঁ ইছমাইল হুছেইন মোৰ সৰু। যা হওক, হোমেন বৰগোহাঁই ডাঙৰীয়া এনেকুৱা এজন ব্যক্তি আছিলে, আপোনালোকে জানে। তেওঁ অসমৰ বিভিন্ন জনগোষ্ঠীৰ ধৰ্মীয় সংখ্যালঘু বা সংখ্যাগুৰুৰ মাজত যিটো এটা সমন্বয়ৰ বাৰ্তা আনিছিলে, এই ক্ষেত্ৰত আমি এটা চিৰদিন তেওঁৰ কাৰণে আমি শ্ৰদ্ধা তৰ্পণ কৰিবই লাগিব। সমন্বয়ৰ বাৰ্তা হওক 93 সংখ্যক জন্মদিন। আমি 2020 চনৰ পৰা তেখেতৰ উপস্থিতিতে এই দিনটো সমন্বয়ৰ দিন হিচাপে পালন কৰিবলৈ আমি ঘোষণা কৰিছিলোঁ। আৰু তাৰ পিছৰ বাৰৰ পৰা দুৰ্ভাগ্যৰ কথা, তাৰে 5 মাহ পিছত তেখেতৰ প্ৰয়াণ ঘটিছিলে। আৰু সেই বছৰৰ পৰাই আমি এই অনুষ্ঠানটি আয়োজন কৰি আহিছোঁ। আমাৰ এই অনুষ্ঠানটি স্মৃতি তৰ্পণ, বিশেষকৈ হোমেন বৰগোহাঁইৰ প্ৰতি আমাৰ চৰ্চা কৰি অসমীয়া সমাজৰ 2গৰাকী সদস্য ৰাজীৱ বৰা, ফজল আলী আহমেদ আৰু বিগত এবছৰত যিসকল বিশিষ্ট ব্যক্তি অসমৰ সমাজ জীৱনলৈ বিশেষ অৱদান থকা ব্যক্তি, তেওঁলোকক আমি স্মৰণ কৰোঁ। তদুপৰি আমি হোমেন বৰগোহাঁইৰ প্ৰয়াণৰ পিছত তেখেতক শ্ৰদ্ধাঞ্জলি জনাই বিভিন্ন জনগোষ্ঠীয়ে, বিভিন্ন লোকে কিছু বস্ত্ৰ তেখেতৰ শৱদেহত জাপি দিছিলে। আৰু সেই বস্ত্ৰখিনি মই শ্মশানৰ পৰা আনি ধুই ইস্ত্ৰি কৰি নামকৰণ কৰি প্ৰতিবাৰে প্ৰদৰ্শনী পাতোঁ। আচলতে সেইবোৰ জ্বলাই দিয়া হয়। এই যে সন্মানৰ বস্ত্ৰ, সেই বস্ত্ৰবোৰ আপোনালোকে দেখিছে। বৰগোহাঁইদেৱৰ অস্থি মোৰ 4বিধ আছে। সেই অস্থিখিনি মই ইয়াত অনা নাই, মোৰ সংগ্ৰহালয়ত থৈ দিছোঁ। বহুতৰ এনেকুৱা বিশ্বাস আছে যে
সেই অস্থি ইয়াত আনিলে বহুতে সভালৈ হয়তো নাহে, কিন্তু মই মোৰ পৰা কোঠাত সেই অস্থিবোৰ ৰাখি থৈছোঁ। অন্ধবিশ্বাসৰ বিৰুদ্ধে সেইটো এটা মোৰ এটা প্ৰতিবাদ। আমি হোমেন বৰগোহাঁইৰ বিষয়ে যিমান গ্ৰন্থ এতিয়ালৈকে প্ৰকাশ পাইছে, বিভিন্ন লেখকে লিখিছে, তাৰে 2-এগৰাকী লেখক ইয়াত আছে, সেইখিনি আমি ইয়াত প্ৰদৰ্শন কৰোঁ। আজিও সেই প্ৰদৰ্শন কৰা হ'ব। আমি হোমেন বৰগোহাঁইৰ বিষয়ে বিভিন্নজনে লিখা কবিতা ইয়াত পাঠ কৰা হয় বা হোমেন বৰগোহাঁইৰ কবিতাও পাঠ কৰা হয়। আজি যিহেতু কেইবাগৰাকী বিশিষ্ট ব্যক্তি বিগত বছৰত প্ৰয়াণ ঘটিছে, আমি তেওঁলোকৰ বিষয়েও যদি কোনোবাই কবিতা লিখিছে বা তেওঁলোকৰ কবিতা বা গীত ইয়াত পৰিৱেশন কৰিব পাৰিব। আমাৰ কোনো আনুষ্ঠানিকতা নাই, আমি ধৰি বান্ধি কাকো দিয়া নাই যে আপুনি অমুকখিনি লৈ আহিব, অমুক গীতটো গাব। আন্তৰিকতাৰ যিসকলে ইয়াত আহিব তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। কাৰণ আজিকালি আমাৰ এনেকুৱা অৱস্থা হৈছে যে কোনোবা এটা বৰগীত গালে তেওঁক খোলৰ কাৰণে 1000 দিব লাগিব, গোৱাৰ কাৰণে 1000 দিব লাগিব। আমাৰ এইটো নহয়। শ্ৰদ্ধাঞ্জলি জনাবলৈ ইয়ালৈ আহিব, তেওঁলোকে শ্ৰদ্ধাঞ্জলি যাব, পকেটৰ 50 টকা 100 টকা চিটি বাছ ভাড়া বা অটো ভাড়া গ'ল, যাওক। আমি ধনৰ কাৰবাৰত কৰি আমি শিল্পী সাহিত্যিকক আমি শ্ৰদ্ধাঞ্জলি নজনাওঁ। ব্যতিক্ৰমী অনুষ্ঠান। ইয়াত গ্ৰন্থ উন্মোচন কৰা হ'ব, জাহিৰুল ইছলাম শিকদাৰৰ গ্ৰন্থ, আৰু মোৰো এখন গ্ৰন্থ আহি আছে। হঠাৎ ৰাতিপুৱা ফোন কৰিলে প্ৰকাশকে যে কিতাপখন হৈ গ'ল, ইয়ালৈ আহিব, আকস্মিকভাৱে সেইখন আমি পাম। আমি সদায় সময়মতে অনুষ্ঠান আৰম্ভ কৰোঁ। হোমেন বৰগোহাঁইৰ বিষয়ে মই তেখেতৰ প্ৰয়াণৰ 3 দিন পিছত, আগতেই লিখিছিলোঁ, কিন্তু প্ৰয়াণৰ 3 দিন পিছত নিয়মাৱৰ্তা তোলাৰ কবিতাটি আমি প্ৰতিবাৰে সেই কবিতাটি আমি পৰিৱেশন কৰোঁ। আমাৰ উপসভাপতি হবিবুৰ ৰহমান মোৰ ওচৰলৈ আহিব লাগে, আৰু সেই কবিতাটি হৰানন্দ দেৱনাথ জাংগুৰিহাটত তেওঁ আবৃত্তি কৰিছে। 3 বছৰ আগতে কৰিছিল, আকৌ কালি আবৃত্তি কৰি পঠাইছে। সেইটো ইয়াত দিয়া হ'ব, আৰু বাদ্যসংগত কৰিব আমাৰ হবিবুৰ ৰহমান ডাঙৰীয়া। আৰু সেই কবিতাটি, আবৃত্তি কবিতাটি মাইকত দিম, আৰু সেইটোৰ জৰিয়তেই আৰম্ভ হ'ব আমাৰ আজিৰ অনুষ্ঠান। নমস্কাৰ। কবিতাৰ শিৰোনাম মোৰ ভুলিৰ বাপুকণ, কবি ইছমাইল হুছেইন, আবৃত্তিকাৰ হৰানন্দ দেৱনাথ। নৈখনৰ নাম চাৰিকৰীয়া, 4টা কৰিৰ বিনিময়ত ইপাৰ সিপাৰ। নৈখনৰ নাম চাৰিকৰীয়া, 4টা কৰিৰ বিনিময়ত ইপাৰ সিপাৰ। নৈখন কেৱল নৈ নহয়, নৈখন কেৱল নৈ নহয়, যেন পানীয়ে কটা নৈ সৰ্গিক ভাস্কৰ্যৰ নান্দনিক সম্ভাৰ। কৈশোৰত বাপুকণে এই নৈখনত জলকেলি কৰি আঙুলিৰ ফাকেৰে সপোনৰ ছবি আঁকিছিল। কৈশোৰত বাপুকণে এই নৈখনত জলকেলি কৰি আঙুলিৰ ফাকেৰে সপোনৰ ছবি আঁকিছিল। প্ৰথম প্ৰেমে ঢৌ খেলিছিল নৈখনৰ বুকুত, সেইবাবে বাপুকণৰ বুকুৰ বৃন্দাবনত চাৰিকৰীয়া আছিল চিৰ চঞ্চলা লাস্যময়ী নদী। চাৰিকৰীয়াৰ দাঁতিত উঠন বুকুৰ দৰে শুই থাকে মুখ খুলি চাপৰি। চাৰিকৰীয়াৰ দাঁতিত উঠন বুকুৰ দৰে শুই থাকে মুখ খুলি চাপৰি। উতলা যৌৱনে নৈখনৰ বুকুত হাপুডুবু খায়, পিছলা যৌৱনে তাৰ সেউজীয়া বুকুত জিৰণি লয়। উতলা যৌৱনে উতলা যৌৱনে নৈখনৰ বুকুত হাপুডুবু খায়, পিছলা যৌৱনে তাৰ সেউজীয়া বুকুত জিৰণি লয়। উতলা যৌৱনে নৈখনৰ বুকুত হাপুডুবু খায়, পিছলা যৌৱনে তাৰ সেউজীয়া বুকুত জিৰণি লয়। কিমান
যে নাৱৰীয়া আৰু গৰখীয়াৰ, কিমান যে ডেকা আৰু গাভৰুৰ আকাংক্ষাৰ সপোন পুৰি এই মুখ খুলি চাপৰি। কিমান যে নাৱৰীয়া আৰু গৰখীয়াৰ, কিমান যে ডেকা আৰু গাভৰুৰ আকাংক্ষাৰ সপোন পুৰি এই মুখ খুলি চাপৰি। বাপুকণৰ বাবে ই যেন স্বৰ্গৰ সভাত অপ্সৰাৰ নিচিনা পৰমা সুন্দৰী। এই নদী সেই নদী বৈ থাকে নিৰৱধি, এই চাপৰি সেই চাপৰি সাৰে থাকে দিনে ৰাতি। এই নদী সেই নদী বৈ থাকে নিৰৱধি, এই চাপৰি সেই চাপৰি সাৰে থাকে দিনে ৰাতি। বহাগৰ আবেলি খিলা খেলি খেলি বিহুৱাৰ কুৰুলি, পেপাৰ মাতত তাঁতৰ পাতত বিহুৱতীৰ জুৰুলি। বহাগৰ আবেলি খিলা খেলি খেলি বিহুৱাৰ কুৰুলি, পেপাৰ মাতত তাঁতৰ পাতত বিহুৱতীৰ জুৰুলি। নাচি উঠে বাপুকণৰ হিয়াত গোপ বালকসকলৰ বৃন্দাবন ফাট বিহুতলি। মহ ঘুলি চাপৰি কৈশোৰ আৰু যৌৱনৰ সাঁচতীয়া ধন এৰি ঘৰ এৰি বাপুকণ অঘৰী হল। মহ ঘুলি চাপৰি কৈশোৰ আৰু যৌৱনৰ সাঁচতীয়া ধন এৰি ঘৰ এৰি বাপুকণ অঘৰী হল। মৎস্যগন্ধাৰ সন্ধানত মেনকাৰ চোতাল, ইছমাইল শেখৰ সন্ধানত অন্নদাচৰণ মুখোপাধ্যায়ৰ ঘৰ, হামিদা খাতুনৰ সন্ধানত ধুবুৰীৰ বালিচৰ। তথাপিও অক্লান্ত মহঘুলিৰ বাপুকণ, তথাপিও অক্লান্ত মহঘুলিৰ বাপুকণ, যাৰ বুকুৰ পথাৰত মহঘুলিৰ সেউজীয়া আৱৰণ। তথাপিও অক্লান্ত মহঘুলিৰ বাপুকণ, যাৰ বুকুৰ পথাৰত মহঘুলিৰ সেউজীয়া আৱৰণ। মহঘুলিৰ সেউজীয়া আৱৰণ, মহঘুলিৰ সেউজীয়া আৱৰণ। ধন্যবাদ। আবৃত্তিকাৰক শৰণানন্দ দেৱনাথক ধন্যবাদ জনাইছোঁ। তেখেত জামুগুৰিৰ বাসিন্দা, বিশেষ কাৰণত আহিব পৰা নাই। আমি আনুষ্ঠানিকভাৱে সভাৰ কাম আৰম্ভ কৰিব খুজিছোঁ। আমাৰ সভাপতি আহি পোৱা নাই, তেওঁ গৰৈমাৰী চহৰৰ ডক্টৰ ফজলুল হক চৌধুৰী, তেখেতৰ অনুপস্থিতিত আমাৰ উপসভাপতি হবিবুৰ ৰহমানে সভাপতিৰ আসন গ্ৰহণ কৰিব। তেখেতক এখন অংগবস্ত্ৰৰে আদৰণি জনাবলৈ মই মাইতী কাকতি দাসক অনুৰোধ কৰিছোঁ। তেখেতে সভাপতিৰ আসন গ্ৰহণ কৰিব। মই কাৰ্যসূচী অলপ পিছত দিম। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। আমাৰ এই অনুষ্ঠানখন ধুনীয়াকৈ পৰিচালিত হওক, সুস্থ হওক, সুন্দৰ হওক। মই এই চেগতে আসন গ্ৰহণ কৰি আমাৰ মূল মানুহজন ছেক্ৰেটাৰীৰ ওচৰত মই এইটো দিছোঁ। তেখেতে মই ছেক্ৰেটাৰী নহয়, মই প্ৰধান সম্পাদক। সম্পাদক আমি কেতিয়াও অসমীয়া শব্দৰ বাহিৰে অন্য শব্দ ব্যৱহাৰ নকৰোঁ। আমি এতিয়াও অতিথিসকলক আমি মঞ্চলৈ মাতিম। আমাৰ প্ৰণয় বৰদলৈদেৱ বিশিষ্ট অতিথি, তেখেতে জনাইছে 10 মিনিট দেৰি হ'ব, আহি আছে। আমাৰ মাজত আহিছে হোমেন বৰগোহাঞিদেৱৰ জ্যেষ্ঠ পুত্ৰ, আমাৰ অতি শ্ৰদ্ধাৰ অনিন্দ বৰগোহাঞিদেৱ, তেখেতক আদৰণি আনিব আমাৰ দীপিকা কলিতা আৰু মাইতী কাকতি দাস। ককাইদেউ, আপুনি ইয়াত আহক, অলপ সময় 10 মিনিট থাকি আপুনি গুচি যাব। আনুষ্ঠানিকতা কেৱল। তেখেতক অংগবস্ত্ৰৰে আদৰণি জনাব দীপিকা কলিতাই। আমাৰ ৰমেশ চন্দ্ৰ দাসদেৱ, তেখেত আচলতে গা বেয়া, তেখেত অহাৰ কথা আছিল, আহিব পৰা নাই।
আমাৰ আন এগৰাকী অতিথি গ্ৰন্থ উন্মোচক বিশিষ্ট লেখক দেৱব্ৰত বৰগোহাঁই আহিছে। তেওঁক আদৰি আনিবলৈ মই মাইতী কাকতি দাসক অনুৰোধ জনাইছোঁ। তেখেতক অংগবস্ত্ৰৰে আদৰণি জনাব দীপিকা কলিতাই। আমাৰ মাজত আছে বিশিষ্ট সাংবাদিক, তথ্যচিত্ৰ পৰিচালক, অসমৰ সমাজ জীৱনৰ এগৰাকী নিৰ্ভীক ব্যক্তি, সলনি নোহোৱা ব্যক্তি প্ৰতিমা বৰুৱা। তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক মাইতী কাকতি আদৰি আনিব আৰু দীপিকা কলিতাই অংগবস্ত্ৰৰে আদৰণি জনাব। আমাৰ মোৰ জন্মস্থান কয়াকশীৰ পৰা যি চৰচাপৰি শব্দটো পাইছে আপোনালোকে, চৰচাপৰি অঞ্চলত বৌদ্ধিক আন্দোলন গঢ়ি তোলাৰ দ্বিতীয় প্ৰজন্মৰ এগৰাকী ব্যক্তি, কয়াকুছি শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰদ্ধেয় ছিদ্দিকুৰ ৰহমান ডাঙৰীয়া আহিছে। তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মঞ্চত এনেই সৰু আমি সকলোকে বহুত বিশিষ্ট ব্যক্তি আহিছে, তেখেতসকলক আমি ইয়াত মঞ্চত মাতিব নোৱাৰিম। ইছুফ আলম চৌধুৰী বহীখন চহী কৰি আনিবা, আমাৰ চিনাকি পৰ্ব আছেতো, সকলো যাতে চহী কৰে। তেখেতক ছিদ্দিকুৰ ৰহমান ডাঙৰীয়াক আমাৰ দীপিকা কলিতাই অংগবস্ত্ৰৰে আদৰি জনাব। আমাৰ মাজত আহিছে অসমীয়া ভাষা শহীদ স্মৃতি ৰক্ষা সমিতিৰ গুৱাহাটী কমিটিৰ সভাপতি ডক্টৰ জ্যোতিষ্মান দাস। তেখেতৰ আসনতে অংগবস্ত্ৰৰে আদৰণি জনাবলৈ মই মাইতী কাকতি দাসক অনুৰোধ জনাইছোঁ। আমাৰ আৰু অতিথি আহিব, সেই পৰ্বটো আমি পিছত চলাম। এতিয়া আমাৰ স্মৃতি তৰ্পণ অনুষ্ঠান, আৰু এই স্মৃতি তৰ্পণত আমি হোমেন বৰগোহাঁইৰ পৰা আৰম্ভ কৰি বিগত এবছৰত যিসকলে আমাৰ মাজৰ পৰা মেলানি মাগিলে সকলোকে আমি স্মৰণ কৰিম। এই অনুষ্ঠানত আচলতে প্ৰণয় বৰদলৈদেৱ থকাৰ কথা, তেখেত হয়তো বাটত আছে। তাৰ আগতে পৰিচয় পৰ্ব আৰম্ভ কৰিম। আমাৰ সভাপতি হবিবুৰ ৰহমান, তেখেতক আপোনালোকে জানেই, বিশিষ্ট সংগীত শিল্পী। আমাৰ আজিৰ উন্মোচক দেৱব্ৰত বৰগোহাঁই, বিজ্ঞানসন্মত চিন্তাৰ এগৰাকী বিশিষ্ট লেখক। আমাৰ প্ৰতিমা বৰুৱা, বিশিষ্ট সাংবাদিক। আমাৰ অনিন্দ বৰগোহাঁই ককাইদেউ, হোমেন বৰগোহাঁইদেৱৰ জ্যেষ্ঠ পুত্ৰ। ছিদ্দিকুৰ ৰহমান, তেখেত বিশিষ্ট লেখক, মোৰ ককাইদেউ। আমাৰ মাজত আমাৰ গীতিকা কলিতা, এগৰাকী লেখিকা। আমাৰ মাইতী কাকতি দাস, আমাৰ সাংস্কৃতিক সম্পাদক মাজম আহমেদ, আমাৰ জাহিৰুল ইছলাম শিকদাৰ, তেওঁৰ কিতাপ উন্মোচন হ'ব। মই ইছমাইল হুছেইন, আব্দুছ ছালাম, ছবেৰা বেগম, নুৰ হুছেইন, কয়াকুছি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, লেখক ডক্টৰ জ্যোতিষ্মান দাস, মই আগতে পৰিচয় কৰাই দিছোঁৱেই। হয়, মই
চিন্ময় ৰয় ডাঙৰীয়া আমাৰ চিত্ৰ হৈছিল শ্যাম সিং ছাৰ আমাৰ ভাল লিখে মণিপুৰী ভাষাৰ এগৰাকী বিশিষ্ট লেখক শ্যাম সিং ডাঙৰীয়া আহিছে, তেখেতক চিনেক্ট কৰাই দিছোঁ। আমাৰ ডলি দাস, ৰিংকু বৰ্মন, ভূমিকা দাস, ভূমিকা লহকৰ ভূমিকা দুগৰাকী আছে। হয়, তাৰপিছত আমাৰ মফিদুল আলী, নজৰুল, ডক্টৰ মৃণাল বৰ্মন দেৱ, বহুদিন পিছত আপোনাক দেখিছোঁ। তেখেত আগলৈ আহক, তেখেতক এখন অংগবস্ত্ৰৰে আগত। হয়, আৰু 2-4জন আছে। মই বহীখন আহিছে। জুবেদা কোৱাচোন। আমাৰ জাহিৰুল ইছলাম শিকদাৰ জীয়ৰী, ৰেজিনা আহমেদ জাহিৰুলৰ সহধৰ্মিনী, আব্দুল কাইম শিকদাৰ জাহিদুলৰ পুত্ৰ, প্লাবিতা মহন্ত কাকতি আহিছিলে বাহিৰলৈ, বাহাৰুল আৱান, বাহাৰুল মোৰে ছাত্ৰ বিশিষ্ট গায়ক বাহাৰুল আৱান। হয়, আমাৰ শ্যাম সিং ডাঙৰীয়াক মই চিনেক্ট কৰি দিলোঁ, তেখেতক এখনি অংগবস্ত্ৰৰে আদৰি জনাবলৈ অনুৰোধ জনাইছোঁ। ইদ্ৰিছ আলী চৌধুৰী, তেখেত দদৰাৰ পৰা আহিছে। ডক্টৰ মৃণাল বৰ্মন চিনেক্ট কৰি দিলোঁ। ভাৰ্গৱ জ্যোতি দাস, ভাৰ্গৱ। দীপালী মহন্ত, দীপালী। সবেৰা বেগম, ইউচুফ আলম চৌধুৰী, আমাৰ ইউচুফ। আৰু কোনোবা আহিলে মই চিনেক্ট কৰি দিম। আমাৰ দীপালী মহন্ত, তেওঁ বৰগীতৰ বিশিষ্ট শিল্পী। তেওঁ আচলতে বৰগীতেৰে আৰম্ভ কৰাৰ কথা আছিল। আমাৰ যিহেতু 11টাতে আৰম্ভ হয়, যদি তেখেতে বৰগীত পৰিৱেশন কৰিব খোজে আমাক জনালে, আমি বৰগীত মাজত আমি দি দিম। এতিয়া আমি শ্ৰদ্ধাঞ্জলিৰ আগতে আমি আচলতে পিছত কৰাৰ কথা আছিল। আমাৰ হোমেন বৰগোহাঁইৰ বিষয়ে যিমান গ্ৰন্থ ৰচনা হৈছে, মৌলিক আৰু সম্পাদিত বা স্মৃতি গ্ৰন্থ, সকলোখিনি ইয়াত প্ৰদৰ্শন কৰা হৈছে। ইয়াত দেখিছে আপোনালোকে ছবিত আটাইখিনি, আৰু ইয়াতো মূল গ্ৰন্থ আছে। আৰু সেই গ্ৰন্থখিনি প্ৰদৰ্শনী উন্মোচন কৰিবলৈ মই তাত ফিতা কাটি আমাৰ কয়াকচি সাহিত্যসভাৰ প্ৰতিষ্ঠাপক সম্পাদক ছিদ্দিকুৰ ৰহমান ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, তেখেতে কেঁচিৰে ফিতা কাটি উন্মোচন কৰিব। কাপোৰ গুচাব নালাগে, ফিতা কাটি দিলে কাপোৰ পৰি যাব। এয়া হোমেন বৰগোহাঁইৰ বিষয়ে আজিলৈকে যিমান গ্ৰন্থ লিখা হৈছে, সম্পাদনা কৰা হৈছে বা তেখেতৰ স্মৃতি গ্ৰন্থ প্ৰকাশ পাইছে, সকলোখিনি আমি এয়া প্ৰদৰ্শন কৰি আছোঁ। বিশিষ্ট লেখক ছিদ্দিকুৰ ৰহমানে ফিতা কাটি এই প্ৰদৰ্শনী উন্মোচন কৰিব। ধন্যবাদ ছিদ্দিকুৰ ৰহমান ডাঙৰীয়া। আপুনি 2 মিনিট সময় তাতেই ক'লে ভাল পাম। আমাৰ মাজত প্ৰণয় বৰদলৈদেৱ আহিছে। হয়, নমস্কাৰ।
বেছি মানে কামখিনি ইছলাম হুছেইনে কৰি আছে, তাৰে লগতে চৰ্চা কৰি মানুহ আছে। মই পৰিচয় দিছোঁ ইছলাম হুছেইন মোৰ সৰু যা হওক হোমেন বৰগোহাঁই ডাঙৰীয়া এনেকুৱা এজন ব্যক্তি আছিলে, আপোনালোকে জানে। তেওঁ অসমৰ বিভিন্ন জনগোষ্ঠীৰ ধৰ্মীয় সংখ্যাগুৰু বা সংখ্যাগুৰুৰ মাজত যিটো এটা সমন্বয়ৰ বাৰ্তা আনিছিলে, এই ক্ষেত্ৰত আমি এটা চিৰদিন তেওঁৰ কাৰণে আমি শ্ৰদ্ধা জ্ঞাপন কৰিবই লাগিব। তেওঁ এটা সমন্বয়ৰ বাৰ্তাবাহক। আৰু এতিয়া তেখেত তলত বহি থকা অৱস্থাতে আমি পিছত আমাৰ মঞ্চলৈ আহিব, আমি সকলোকে এতিয়া শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি আহ্বান জনাইছোঁ। একেলগে হোমেন বৰগোহাঁইৰ প্ৰথমে প্ৰতিচ্ছবিত অনিন্দ্য বৰগোহাঁইদেৱ, প্ৰণয় বৰদলৈদেৱ দুয়োৱে একেলগে চাকি জ্বলায়। তাৰপিছত অন্যান্য চাকি জ্বলাব বিশিষ্ট শিল্পী, সংগীত শিল্পী জুবিন গাৰ্গ, সূৰ্য দাস, অনুভৱ তুলসী, শিৱপ্ৰসাদ গগৈ, কবি মীৰা ঠাকুৰ, চৈয়দ ছাদুল্লাহ, দীপক শৰ্মা, পংকজ গোস্বামী, ৰাজীৱ হদিয়া, পৰাণ কুমাৰ বৰুৱা। এইসকলৰ পৰিচয় আপোনালোকে জানেই। জুবিন গাৰ্গৰ মৃত্যু আমাৰ কাৰণে অসহনীয়। সূৰ্য দাস এগৰাকী জনতাৰ শিল্পী আছিলে। মানুহ দেখিছোঁ আজি বহুত মানুহ। অনুভৱ তুলসী বিশিষ্ট কবি আহিছিলে, আকস্মিকভাৱে তেখেতৰ প্ৰয়াণ ঘটিলে। বিশিষ্ট কবি, শিক্ষাবিদ আৰু ঢকুৱাখানা ফাটবিহু সমিতিৰ মূল কৰ্ণধাৰ শিৱপ্ৰসাদ গগৈদেৱ প্ৰয়াণ ঘটিছে জানুৱাৰী মাহত। মীৰা ঠাকুৰ অনুভৱী কবি আছিল। বিগত এবছৰত ব্যৱধানত তেওঁক আমি হেৰুৱাইছোঁ। বিশিষ্ট সংগীত শিল্পী চৈয়দ ছাদুল্লাহ ডিব্ৰুগড়ৰ, যাৰ কণ্ঠই আমাক মাতি নিছিল তেখেতৰ গীত গাবলৈ। আমাৰ এগৰাকী আইকন আছিলে। বিশ্বই যদি বাঁহীৰ জৰিয়তে কাৰোবাৰ হৃদয় কম্পন কৰিব পাৰে, আমাৰ বিশ্বই যদি কাৰোবাক জানে, তাৰে এগৰাকী আছিল ডক্টৰ দীপক শৰ্মা। তেওঁ গ'ল। পংকজ গোস্বামী, অতি নীৰৱে যিসকলে অসমৰ নাট্য আন্দোলন চলাই আছিল, বিশিষ্ট নাট্যকাৰ অভিনেতা পংকজ গোস্বামী। শিখা বেজবৰুৱা বোধহয় আহি পোৱা নাই। ৰাজীৱ হদিয়া, তেওঁৰো মৃত্যু আচলতে আকস্মিক মৃত্যু, তাতো ৰহস্য ৰৈ গ'ল। কিয় তেওঁৰ হঠাৎ মৃত্যু হ'ল হস্পিটেলত। পৰাণ কুমাৰ বৰুৱা অতি চিন্তাশীল লেখক আছিলে, নগাঁও জিলা সাহিত্যসভাৰ সভাপতি। এনেকৈ আৰু কেইবাগৰাকী ব্যক্তি প্ৰয়াণ ঘটিছে। সকলোৰে স্মৃতিত আজি আমি একেলগে শ্ৰদ্ধাঞ্জলি জনাম। হয়, তাৰ আগতে আমাৰ শ্ৰদ্ধেয় আজিৰ অতিথি প্ৰণয় বৰদলৈদেৱক অংগবস্ত্ৰৰে মাইতী কাকতি দাসে সম্বৰ্ধনা জনাব। আৰু এই গোটেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আগবঢ়াই নিবলৈ আমাৰ সাংস্কৃতিক সম্পাদক মাজম আহমেদ তেওঁক আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। সকলো অতিথিক আগবঢ়াই নিব আমাৰ জাহিৰুল ইছলাম শিকদাৰ, নজৰুল, মফিদুল, আমাৰ সদস্য তেওঁলোক। হয়, আপোনালোকক সকলোকে ইয়ালৈ আহিবলৈ। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতেই বন্তি প্ৰজ্বলন কৰাৰ আগতে মাত্ৰ ঘোষাৰ এটা শাৰী দীপালী মহন্তই কণ্ঠ দিব। দীপালী মহন্ত আগলৈ আহিবলৈ অনুৰোধ কৰিছে। দীপালী মহন্তক এখন অংগবস্ত্ৰৰে আদৰণি জনাব দীপিকা কলিতাই। আগবাঢ়ি আহিলে হ'ল সন্মুখত।
মই এতিয়া মাইকৰ পৰা আঁতৰি আপোনালোকৰ মাজলৈ গৈ আছোঁ। ইয়াৰ হৈ গাবানে? তাতো পাৰিম। দেৱব্ৰত বৰগোহাঁইদেৱ, প্ৰতিমা বৰুৱা, সিং ডাঙৰীয়া, ৰিংকু আগলৈ আহা। আহি পোৱা নাই, তেওঁৰ পৰিয়ালো যদি আছে মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছো। তেওঁৰ সন্তান দুটা জাহাৰুল ইছলাম সিকদাৰ, মোৰ জন্ম বৰপেটা জিলাৰ কয়াগুছি। হোমেন বৰগোহাঁইদেৱে এটা বাক্য লিখি থৈ গৈছিলে, যাৰ কাৰণে আমি বন্দী হৈ পৰিলোঁ এটা জাতিৰ ঐতিহ্যক তুলি ধৰাৰ ক্ষেত্ৰত। বন্দী এইকাৰণে কৈছোঁ, হয়তো আমি ক'ৰবাত গুচি গ'লোহেঁতেন, আজিৰ এই অনুষ্ঠান আমি নাপাতিলোহেঁতেন, আজি আমি অসমৰ সাহিত্য সংস্কৃতিৰ পথাৰত বিচৰণ কৰি নাথাকিলোহেঁতেন, মানে সেই সমাজখন অলপ বেলেগ। আমি হাজাৰ হাজাৰ ডেকা গাভৰু লৈ আহিছোঁ। কেৱল হোমেন বৰগোহাঁইৰ এটা বাক্য, নতুন অসম গঢ়াৰ কামত যিসকলে নেতৃত্ব ল'ব লাগিব তাৰে প্ৰথম শাৰীৰ প্ৰথম স্থানত থাকিব লাগিব ইছমাইল হুছেইনহঁতে। ইছমাইল হুছেইনহঁত, ইছমাইল হুছেইন নহয়, ইছমাইল হুছেইনহঁত সেই চৰ্চা কৰি সেই জনসাধাৰণৰ এগৰাকী সন্তান। মোৰ জন্মস্থান কয়াকুছিত থাকি মই অসমৰ সকলো কাকতে পত্ৰে আলোচনীত লিখিছোঁ, কিন্তু কেইবাখনো কাকতত চিন্তাশীল লেখা লিখি জনসাধাৰণৰ মাজত পৰিচিত হৈ পৰা মোৰ পিছতে দ্বিতীয়গৰাকী নতুন প্ৰজন্মৰ প্ৰবন্ধকাৰ জাহাৰুল ইছলাম সিকদাৰ। এয়া জাহাৰুল ইছলাম সিকদাৰ। তেওঁৰ প্ৰথমখন গ্ৰন্থ ইয়াত উন্মোচন হ'ব। আমাৰ অসম, অসমীয়া খবৰ, অসমীয়া প্ৰতিদিন আদিনৰ পৰা আৰম্ভ কৰি বিভিন্ন কাকতে পত্ৰে আলোচনীত তেওঁ লিখি আহিছে। তেওঁ নৱোদয় জাতীয় বিদ্যালয়ৰ নলবাৰী চৌহদত তেওঁ এগৰাকী বিষয় শিক্ষক, হিন্দী ভাষাৰ। তেওঁ হিন্দী সাহিত্য বহু চৰ্চা কৰিছে, সেইবোৰৰ বিষয়ে লিখা মেলা কৰিছে। আৰু তেওঁৰ চিন্তা অলপ ব্যতিক্ৰম, ধৰ্মনিৰপেক্ষ দৃষ্টিৰে তেওঁ সকলো বিষয় বিশ্লেষণ কৰি ইতিমধ্যে যিখিনি লেখা মেলা কৰিছে তাৰে আজি এই গ্ৰন্থ আকাৰে উন্মোচন কৰা হ'ব। আৰু সেইখন উন্মোচন কৰিব বিশিষ্ট লেখক মোৰ বন্ধু, যিয়ে মোক
অতি কঠোৰ ভাষাৰে তাগিদা কৰি মোক গুৰুত্বপূৰ্ণ গ্ৰন্থ এখন লিখাইছিলে 1994 চনত, হিন্দু মুছলমান প্ৰশ্ন সমন্বয়ৰ সংঘাত। টোপনি নাইকিয়া কৰি দিছিলে। হয়তো সেই গ্ৰন্থখন প্ৰকাশ নাপালে মই চিন্তাশীল জগতত ইমান মনোনিৱেশ নকৰিলোহেঁতেন, হয়তো কবিতাৰ গল্প উপন্যাসৰ জগতত থাকিলোহেঁতেন। এইগৰাকী দেৱব্ৰত বৰগোহাঁই ডাঙৰীয়া তেওঁ গ্ৰন্থখন উন্মোচন কৰিব আৰু এই গ্ৰন্থখন উন্মোচন কৰাৰ আগতে আগবঢ়াই দিব জাহিৰুল ইছলাম শিকদাৰে। খুলিলে হ'ব। এয়া জাহিৰুল ইছলাম শিকদাৰৰ সমকালীন চিন্তা আৰু জীৱনৰ অভিজ্ঞতা গ্ৰন্থখন বিশিষ্ট চিন্তাশীল লেখক দেৱব্ৰত বৰগোহাঁয়ে উন্মোচন কৰিবলৈ আগবাঢ়িছে। জাহিৰ হয়, আমাৰ বৰদলৈদেৱ মঞ্চলৈ আহিব লাগে। আপুনি মঞ্চলৈ বৰদলৈদেৱ আহিব। হয়, চকীখন লৈ যাম। উন্মোচক হিচাপে বৰগোহাঁই ডাঙৰীয়া ইয়ালৈ আহি দুআষাৰ। আজিৰ সভাৰ মাননীয় বিশিষ্ট অতিথি বিন্দুপ্ৰমুখী ইছমাইল হুছেইন বনয় বৰদলৈ আৰু সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই আচলতে ইছমাইল হুছেইনে মোক আজি কিছুদিনৰ আগতে কৈছিলে যে গ্ৰন্থ উন্মোচন কৰিব লাগে। মই এইবোৰ প্ৰতিষ্ঠানিক কাম কাজৰ পৰা মই আঁতৰতে থাকোঁ, পলাই থাকোঁ বুলি ক'ব পাৰি। মাজতে মই অসম দিৱসত মই হাজিৰা চকীলৈ গৈছিলোঁ। তাতো মোৰ যোৱাৰ মনেই নাছিল, কিন্তু উদ্যোক্তাসকলে বাৰে বাৰে কোৱাত মই হাজিৰা চকী পালোঁগৈ। হাজিৰা চকী পাওঁতে তাত যি গোটেই পৰিৱেশটো দেখিলোঁ, গোটেই চৰ অঞ্চল দেখিছোঁ, তাত আৰু মানুহখিনি যিখিনি হাজিৰা চকী মানে আপোনাৰ ইয়াৰ পৰা গুৱাহাটীৰ শৰাইঘাটৰ পৰা মোৰ লাগিছিলে প্ৰায় 6.5 ঘণ্টা, ৰাস্তা বেয়া। ইমান দূৰ ৰাস্তাত তাৰমানে মই দেখিছিলোঁ কলগাছিয়াত তাৰমানে এটা সুন্দৰ পৰিৱেশ দেখিছিলোঁ। আৰু গোটেইখিনি যেতিয়া হাজিৰা চকী পালোঁগৈ, তাত গোটেই ল'ৰা ছোৱালীবোৰক মই কথা পাতিছিলোঁ প্ৰত্যেকৰ লগতে চৰ অঞ্চলৰ, আৰু সকলোৱে সুন্দৰকৈ অসমীয়া কথা পাতিছিলে। তেতিয়াই মই অনুভৱ কৰিছিলোঁ। এদিন হোমেন বৰগোহাঁই ছাৰেও কৈ গৈছিল, মই তেখেতৰ ওপৰত এখন গ্ৰন্থ লিখিছোঁ। মই তেখেতক 1992 চনৰ পৰা সূত্ৰধাৰত মই প্ৰথমতে জইন কৰিছিলোঁ, তাৰপিছত দৈনিক অগ্ৰদূত বা অগ্ৰদূত আছিলোঁ। তেতিয়া মই তেখেতৰ ওপৰত লিখিছিলোঁ যে হিতেশ্বৰ শইকীয়া আৰু হোমেন বৰগোহাঁইৰ সম্পৰ্কটোৰ কথা। এই কিতাপখনতে আছে। হোমেন বৰগোহাঁই ছাৰে মোক কৈছিল যে আজি যিখিনি আজিৰ পৰা 400 বছৰ আগতে বা 600 বছৰ আগতে যিখিনি মুছলমান আমাৰ অসমলৈ আহিছিল, মিৰ জুমলাৰ সময়ত বা তুৰ্বকৰ সময়ত বা তাৰ আগতে বক্তিয়াৰ খিলজীৰ সময়ত যিখিনি আহিছিল, তাৰ ৰৈ গৈছিল, সেইখিনি আফটাৰ 400 years আমাৰ অসমীয়া সংস্কৃতিৰ লগত মিলি গ'ল। আপোনালোকে উজনি অসমলৈ গ'লে গম পাব যে আমাৰ ভিতৰুৱা অঞ্চলবোৰত আমাৰ ধৰক মছজিদ আছে, এতিয়া তাত দেখিব যে বগা সাজ পিন্ধি ধুনীয়া এজন জ্যেষ্ঠ মুছলমান ব্যক্তি এজন ওলাই আহিছে। গতিকে আমাৰ এই 400 বছৰৰ পিছত গোটেই অসমীয়া জাতিটোৰ লগত সেই আমাক অসম আক্ৰমণ কৰিবলৈ অহা মুছলমানখিনি মিলি গ'ল তাত অসমীয়া জাতিৰ লগত। আৰু মই যি গৈ গম পালোঁ যে হাজিৰা চকীত বা গোটেই ভিতৰুৱা অঞ্চলত যে অসমীয়া সংস্কৃতিটো 200 বছৰৰ পিছত কিন্তু অসমৰ মিয়া সম্প্ৰদায় বা মুছলমান সম্প্ৰদায়, অভিবাসী মুছলমান সম্প্ৰদায় সকলেহে জীয়াই ৰাখিব। বাকী আমাৰ অসমীয়া মধ্যবিত্তসকলৰ মই একেবাৰে আশা নকৰোঁ। আৰু যিয়ে নহওক, মই বেছি কথা নকওঁ। এখেতৰ জাহিৰুল ইছলামৰ
জাহিৰুল ইছলাম ঠিকদাৰৰ কালি মই পঢ়িছোঁ দুটামান লেখা। তেখেতৰ লেখাত ভাল তেখেত আপোনাৰ হেৰিত শিক্ষকতা কৰে নৱোদয় বিদ্যালয়ত। তেখেতৰ লেখাবোৰত তাৰমানে মই গোটেই তেওঁলোকৰ চৰ অঞ্চলৰ চিত্ৰ এখন মোৰ ভাঙি উঠিলে। তেখেতে কৈছে যে আমাৰ মানুহবোৰে একোৱেই কিনিব নালাগে, মাছ গোটেই উভৈনদী শাক পাচলি, আপোনাৰ ঘৰুৱা হাঁহ কুকুৰা গোটেইখিনি পোৱা, গতিকে একোৱে কিনিব নালাগে, মাত্ৰ কেইটামান মিঠাতেল নিমখ আদিহে কিনিব লাগে। তাৰোপৰি তেখেতে এই পৰিৱেশটো ইমান সুন্দৰকৈ বৰ্ণনা কৰিছে, গ্ৰাম্য পৰিৱেশটো মোৰ খুবেই ভাল লাগিল। দ্বিতীয়তে তেখেতে নৱোদয় বিদ্যালয়ৰ যিটো অভিজ্ঞতা, সেইটো তিতা মিঠা বহুত অভিজ্ঞতা সুন্দৰভাৱে বৰ্ণনা কৰিছে আৰু সেইটো খুবেই ভাল লাগিছে। গ্ৰাম্য পৰিৱেশটো তেখেতৰ লেখাত জীৱন্ত হৈ উঠিছে। আৰু মই আচৰিত পালোঁ, আৰু মই এইবোৰতো মানে ধৰ্ম খুবেই কম মানুহ, বিশ্বাস নকৰোঁ মই এইবোৰ, আৰু মই খুব ডেড এগেইনষ্ট বুলি ক'ব পাৰি। ইয়াত তেখেতৰ মই চালোঁ ক'ত আল্লাহ শব্দটো তেখেতে লিখিছে নেকি, মই কিন্তু আল্লাহ শব্দটো ক'তো বিচাৰি নাপালোঁ। সেইকাৰণে তেখেতৰ প্ৰতি মোৰ এটা বেলেগ হেৰি হৈছে, তেখেত যুক্তিবাদী মানুহ তাৰমানে, হয়তো ধৰ্মীয় হেৰিত পৰি এটা গণ্ডিত পৰি কিছু কৰিবও পাৰে। তেখেত যথেষ্ট যুক্তিবাদী মানুহ আৰু সম্ভৱ তেওঁলোকৰ ধৰ্মীয় পৰিৱেশৰ পৰা এনেকৈ মুকলিকৈ হয়তো ধৰ্মৰ বিপক্ষে ক'বও নোৱাৰে। যিয়ে নহওক তেখেতৰ কিতাপখন মোৰ খুবেই ভাল লাগিছে, গ্ৰাম্য। আৰু এই কিতাপখন তেখেতৰ এখন দিনলিপি তাৰমানে, তেখেতৰ জীৱনৰ দিনলিপি বুলি ক'ব পাৰি, তেখেতৰ জীৱনপঞ্জী বুলি ক'ব পাৰি। খুবেই সুন্দৰ হৈছে, ভাষা আৰু কিতাপখনত ভুল নাই, প্ৰিণ্টিং মিষ্টেক নাই। আৰু মই ভাবোঁ এখেতৰ দৰে জাহিৰুল ইছলাম ঠিকদাৰৰ দৰে বহুত মানুহ ওলাই আহিব অসমত, আহিছে অলৰেডি। আৰু মই এইটো আজিও কৈ যাওঁ যে 2050-60 চনৰ পাছত অসমৰ মধ্যবিত্তসকল হ'বগৈ আমাৰ এই চৰ অঞ্চলৰ মানুহবোৰে হ'বগৈ, আৰু অসমৰ সাহিত্য জীয়াই ৰাখিব, সাহিত্য সংস্কৃতি জীয়াই ৰাখিব অসমৰ সেই চৰ অঞ্চলৰ অধিবাসীসকল আছে। ধন্যবাদ। ধন্যবাদ বৰগোহাঁইদেৱ। হোমেন বৰগোহাঁইৰ পিছত আন এগৰাকী বৰগোহাঁইৰ এই ভাষ্যই নিশ্চিতভাৱে চৰ চাপৰি অঞ্চলত সাম্প্ৰতিক ৰাজনীতিয়ে যি ঘৃণাৰ এক পৰিৱেশ লৈ আহিছে সেইটো নাইকিয়া কৰাত সহায় কৰিব আৰু চৰ চাপৰি ৰাইজক সাহস। প্ৰণয় বৰদলৈদেৱক মঞ্চলৈ মাতিছোঁ। আকস্মিকভাৱে মোৰ এখন গ্ৰন্থ আহি পালে এইমাত্ৰ 10 মিনিট আগতে। প্ৰকাশকক কৈছিলোঁ 7 তাৰিখৰ কাৰণে প্ৰস্তুত কৰক। 15 দিন ধৰি প্ৰকাশকৰ লগত মোৰ কোনো কথা বতৰা নাই, আৰু মোৰ কাৰণে সৌভাগ্যৰ কথা, তেখেত মোৰ বিশিষ্ট বন্ধু, মোতকৈ জ্যেষ্ঠ। মই যিসকল সাংবাদিকক হৃদয়ত ৰাখিছোঁ, মই জানো তাৰে প্ৰণয় বৰদলৈ ডাঙৰীয়া এগৰাকী। তেখেতে মোৰ চান্দৰে বৰাই চান্দখাইৰ বিষয়ে যিখন উপন্যাস তেখেতে উন্মোচন কৰিছিলে, ইয়াতে বোধহয় আপুনি উন্মোচন কৰিছিলে, সেইখন আকস্মিকভাৱে হৈছিলে। আৰু আকস্মিকভাৱে আজি আহি পালে মোৰ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ, ইছলাম ধৰ্মীৰ দৃষ্টিত শংকৰদেৱ। এইটো সম্পাদনা কেনেকৈ গ্ৰহণ কৰিছে মানুহবোৰে, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে শংকৰদেৱক কেনেকৈ সমন্বয়ৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিছে। মুছলমান সমাজত কেৱল মৌলবাদী চিন্তাই আছে নে সমন্বয় চিন্তাও আছে? তেওঁলোকে কেৱল মছজিদেই গ্ৰহণ কৰিছে নে নামঘৰকো গ্ৰহণ কৰিছে? তেওঁলোকে কেৱল হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামকে গ্ৰহণ কৰিছে নে কৃষ্ণক ঐতিহ্য জীয়াই ৰাখিছে? তেওঁলোকে কেৱল অন্যান্য নবীসকলকে স্মৰণ কৰে নে শংকৰদেৱ মাধৱদেৱকো মাজে মাজে মনত ৰাখে? কেনেকৈ মূল্যায়ন কৰিছে? গতিকে এই গ্ৰন্থখনো প্ৰণয় বৰদলৈ ডাঙৰীয়াই উন্মোচন কৰিব মঞ্চলৈ আহি, আৰু গ্ৰন্থখন আগবঢ়াই দিবলৈ চাবেৰা বেগমক মই মঞ্চলৈ আহ্বান জনাইছোঁ। মই লিখি লিখি যেতিয়া আঙুলি বেঁকা হৈ যায়, তেতিয়া আঙুলিত তেল বুলাই দি আঙুলি টানি টানি চিধা কৰা এগৰাকী ব্যক্তি মোৰ ওচৰত থাকে, আৰু সেইগৰাকী এয়া মঞ্চলৈ আহি আছে। ককাইদেউ আপুনি ওচৰত আহিব লাগে, আমাৰ মৃণাল বৰ্মনদেউ আপুনি অলপ ওচৰত আহিব লাগে। চকী নাই, ঠাই অভাৱৰ কাৰণে আমি আচলতে মঞ্চলৈ আনিব পৰা নাই। আহক
কিতাপ পাইছেনে চবেই? এয়া আনুষ্ঠানিকভাৱে প্ৰণয় বৰদলৈদেৱে ইছলাম ধৰ্মীৰ দৃষ্টিত শংকৰদেৱ নামৰ গ্ৰন্থখন উন্মোচন কৰিছে। থোৰতে সূচীপত্ৰ চায়ে দুআষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ তেখেতক। তেখেতৰ বিশেষ স্মৰণ বক্তব্য আছে হোমেন বৰগোহাঁইৰ বিষয়ে। ধন্যবাদ। মঞ্চত উপবিষ্ট বিশিষ্ট অতিথিসকল আৰু উপস্থিত সুধীবৃন্দ, প্ৰথমতে মই হোমেন বৰগোহাঁই ছাৰলৈ আজি জন্মদিৱসত শ্ৰদ্ধা যাচিছোঁ। ছাৰৰ সৈতে কাম কৰাৰ অভিজ্ঞতা আছিলে। আমাৰ অসম কাকতত দীৰ্ঘ সময় কাম কৰিছোঁ। তাৰ আগতেও পাইছোঁ ছাৰক, পিছতো ছাৰক পাইছোঁ, কিন্তু একেলগে খুব ওচৰৰ পৰা ছাৰক আমাৰ অসমত কাম কৰাৰ প্ৰায় 5-6 বছৰ কাল খুব ওচৰৰ পৰা ছাৰক পালোঁ, ছাৰক জানিলোঁ। ছাৰ বিশেষ কম, কিন্তু আগতে এইখন যিখন গ্ৰন্থ ইছমাইল হুছেইন তেখেতে লিখিছে, ইছলাম ধৰ্মীৰ দৃষ্টিত শ্ৰীমন্ত শংকৰদেৱ, একেবাৰে সম্পাদনা কৰিছে তেখেতে ইছমাইল হুছেইনে। একেবাৰে ব্যতিক্ৰমী এখন গ্ৰন্থ। মই ভাবোঁ যে আমাৰ এতিয়াৰ যিটো আমি সংকীৰ্ণতাৰ এখন যুগত, ধৰ্মীয় সংকীৰ্ণতাৰ যুগত বসবাস কৰিছোঁ, এই সময়ত এখন অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰাসংগিক গ্ৰন্থ। ইয়াতে বিভিন্ন লিখকৰ তাত লেখা আছে, মই কৈ গৈছোঁ। ইছলাম ধৰ্মীৰ দৃষ্টি শ্ৰীমন্ত শংকৰদেৱ সন্দৰ্ভত অসমৰ মুছলমান সমাজত শংকৰদেৱৰ চৰ্চা, ইছমাইল হুছেইনে তেখেতে লিখিছে। প্ৰথম খণ্ড শংকৰদেৱৰ মূল্যায়ন আৰু চৰ্চা, শংকৰদেৱ আৰু অসমৰ সংহতি, প্ৰয়োজনীয়তা আৰু প্ৰাসংগিকতা। আমাৰ অসমৰ এগৰাকী অতি শ্ৰদ্ধেয় সাহিত্যিক চৈয়দ আব্দুল মালিক দেৱে এই প্ৰবন্ধ লিখিছিলে। ছাৰৰ তাৰপিছত শংকৰদেৱৰ নৱমূল্যায়ন আব্দুছ ছাত্তাৰে লিখিছে। অসমৰ এগৰাকী বিশিষ্ট গীতিকাৰ ইদ্ৰিছ আলী তেখেতে লিখিছে গীতিকাৰ শংকৰদেৱ। শংকৰী ধৰ্মত ইছলাম ধৰ্মী শিষ্য ইছমাইল হুছেইন লিখিছে। শংকৰদেৱ আদৰ্শবাদৰ প্ৰসংগ ডক্টৰ পাছান আলী আহমেদ। মহাপুৰুষ শংকৰদেৱ এক প্ৰেম অমৃতৰ নদী মহম্মদ মফিৰ আলী তেখেতে লিখিছে নিবন্ধটো। শ্ৰীমন্ত শংকৰদেৱ আৰু তেৰাৰ আদৰ্শ আশা আহমেদ। জয়গুৰু শংকৰ তেৰাৰ প্ৰতিভাৰ একলম, এয়া লিখিছে চৈয়দা ৱাহিদা তাজ। এনেকৈ কেইবাটাও খণ্ড আছে ইয়াত, প্ৰায় 7টা খণ্ড, বিভিন্ন প্ৰসংগ আছে ইয়াত। দ্বিতীয় খণ্ডত আছে সাংস্কৃতিক অন্বেষণ আৰু জাতীয় সংগতি। তৃতীয় খণ্ড জাতীয় সমন্বয়ৰ ধাৰা। চতুৰ্থ খণ্ড শংকৰদেৱ একেশ্বৰবাদ আৰু ইছলাম। পঞ্চম খণ্ড শ্ৰীমন্ত শংকৰদেৱ আৰু আজান পীৰ। শংকৰদেৱৰ সাহিত্য বৰগীত সত্ৰ সংস্কৃতিলৈ ষষ্ঠ খণ্ড। শংকৰদেৱ কেন্দ্ৰিক গীত কবিতা সপ্তম খণ্ড আৰু পৰিশিষ্ট আছে। এটা সুবৃহৎ কাম। ইছমাইল হুছেইনক মই সদায় এইকাৰণেই ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ তেখেতক। তেখেতে এইখন প্ৰকাশ কৰিছে মানৱ পাব্লিকেশ্যনছ। আপোনাৰ এইখন কিমান সংখ্যক গ্ৰন্থ হ'ল এতিয়ালৈকে? 111খন গ্ৰন্থৰে তেখেতে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে। খুব কম সাহিত্য, মই শুনা নাই খুব মানে এনেকৈ শতাধিক গ্ৰন্থৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা। আৰু তেখেতৰ প্ৰত্যেকখন গ্ৰন্থই গৱেষণামূলক। এনেই আপোনাৰ গল্প কবিতা প্ৰবন্ধ এইবিলাক হয়তো ক'ৰবাত 2-এখন আছে, কিন্তু বেছিভাগ তেখেতে নিবন্ধ, তেখেতৰ গৱেষণামূলক। আৰু সকলোৱে জানে ইছমাইল হুছেইনৰ যিখিনি কথা কয় স্পষ্টভাৱে কয়, সেইকাৰণে বহু সময়ত বিতৰ্কৰ সূত্ৰপাত হয়। বহুবোৰ বিতৰ্কৰ কাৰক তেখেতে কেন্দ্ৰবিন্দু, কিন্তু তেখেতে ক'তো কৰ্ণপাত নকৰি তেখেতৰ নিৰলসভাৱে তেখেতে সাহিত্য সাধনা কৰি গৈছে। আৰু মই ভাবোঁ যে এইখন এখন একেবাৰে সুকীয়া ব্যতিক্ৰমধৰ্মী চিন্তাৰ এখন ফচল, ইছলাম ধৰ্মীৰ দৃষ্টিত শ্ৰীমন্ত শংকৰদেৱ। বৰ্তমান আমি এখন অত্যন্ত সংকীৰ্ণ এখন পৃথিৱীত বসবাস কৰিছোঁ, য'ত আপোনাৰ ধৰ্মীয় সংকীৰ্ণতা আমাক সকলোৱে গ্ৰাস কৰি পেলাইছে। এই মুহূৰ্তত আমি বহুবিলাক কথা
বিবেকেৰে নাচাই অন্য ধৰণে চাবলৈ চেষ্টা কৰিছোঁ। সেইকাৰণে সমাজত অসূয়া বৃদ্ধি পাইছে ক্ৰমাৎ। এই সময়ছোৱাত এনেকুৱা এখন গ্ৰন্থৰ প্ৰাসংগিকতা মই ভবা নাছিলোঁ যে ইমান সংখ্যক লিখকক লৈ এনেকুৱা এখন গ্ৰন্থ হ'ব পাৰে। আৰু আব্দুল মালিক ছাৰৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ ইছমাইল হুছেইনলৈকে বিভিন্নজনে ইয়াত প্ৰবন্ধ লিখিছে। মই ভাবোঁ যে অসমীয়া সাহিত্যৰ এখন অতি সুন্দৰ সংযোজন হ'ব। মই সেইকাৰণে ইছমাইল হুছেইনক মই আন্তৰিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু মই সদায় তেখেতৰ প্ৰতি আমি ভালেসংখ্যক লিখক সাহিত্যক দেখোঁ, কিন্তু তেখেতক সদায় মই সেইকাৰণে ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ যে তেখেতে এইদৰে নিৰলভাৱে অসমীয়া সাহিত্যত বিভিন্ন বিষয় লৈ তেখেতে গৱেষণা কৰি গৈছে আৰু বিভিন্ন বিষয় লৈ পেলাই এটা সমন্বয়ৰ সেতু কৰিবলৈ চেষ্টা কৰিছে। আজি দিনটো সমন্বয়ৰ দিন হিচাপে পালন কৰা হৈছে। তাৰ কাৰণে মই চৰ চাপৰি সাহিত্য সমাজকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বৰগোহাঁই ছাৰৰ লগত যিসকলে ছাৰৰ ঘনিষ্ঠ সান্নিধ্যত আহিছে, ছাৰক গম পায় ছাৰ কেনেকুৱা ব্যক্তিত্বৰ মানুহ আছিলে। ছাৰে অসংখ্য লিখক সৃষ্টি কৰিলে, বহুত লিখক অসমীয়া সাহিত্যত ভাল ভাল লিখক ছাৰে সৃষ্টি কৰিলে। তাৰ ভিতৰত ইছমাইল হুছেইন এজন। ইছমাইল হুছেইনক ছাৰে সদায় তেখেতক অনুপ্ৰেৰণা দিছিলে, ছাৰে সদায় তেখেতক স্নেহাশী সদায় দিছিলে। আৰু ইছমাইল হুছেইনৰ পৰা বিভিন্ন মঞ্চত ছাৰে কৈ গৈছিলে। গতিকে ছাৰৰ কথা কি ক'ম যে ছাৰ আমি একেবাৰে বহু সময়ত ছাৰৰ কথা মই আপোনালোকে বাকীবিলাক জানে, মই বেছি নকওঁ। মই খালি এটা কথা ক'ম যে ছাৰ বহু সময়ত ছাৰৰ মনটো শিশু শিশুৰ দৰে এই মুহূৰ্তত খং উঠে, মুহূৰ্তত গালি পাৰে, মুহূৰ্তত ভাল হৈ যায়। আৰু আমি তাত কাম কৰাৰ পাছত ছাৰৰ আৰু এটা বৈশিষ্ট্য হ'ল যে আমাৰ সাহিত্যত আপোনাৰ আমাৰ অসমীয়া একেদৰে সাহিত্যিক আৰু সাংবাদিক দুয়োটা দিশতে তেখেতে সফলতা অৰ্জন কৰিছে। সাহিত্যিক হিচাপেও তেখেতে জনপ্ৰিয়তাৰ চূড়াত আৰোহণ কৰিছে, আৰু সাংবাদিক ৰূপেও তেখেতে অসমৰ সাংবাদিকতাৰ জগতত তেখেতে একে ভিন্ন ধৰণৰ এটা খোজ পেলাই থৈ গৈ ব্যতিক্ৰমী ধাৰাৰ সাংবাদিকতা কৰি আজি অসমৰ সাংবাদিকত ছাৰ জিলিকি আছে। আজিও আমৃত্যু পৰ্যন্ত তেখেতে 28 বছৰ বয়সত ছাৰ প্ৰয়াণৰ সময়তো ছাৰে এখন দৈনিক কাকতৰ সম্পাদনাৰ দায়িত্ব গুৰুভাৰ বহন কৰি আছিল, মুখ্য সম্পাদক নিয়মীয়া বাৰ্তা। আমি আমাৰ অসমৰ কাকতৰ জন্মলগ্নৰ সময়ত মই তেতিয়া আজিৰ বাতৰি কাকতত, তাৰপিছত যেতিয়া এইখন আমাৰ অসম কাকতখন হ'ল, সেই সময়ত আমাৰ অসম কাকতত ছাৰৰ নেতৃত্বত মনোজ কুমাৰ গোস্বামী আমি এমুঠিমান সাংবাদিক আহি তাত যোগদান কৰিছিলোঁ। আৰু যি কৈ ভাল লাগে যে আমাৰ অসমৰ যিসকল সাংবাদিক সেই সময়ত আমি সাংবাদিকতা আৰম্ভ কৰিছিলোঁ, প্ৰায়সকলে এতিয়া অসমৰ সাংবাদিকতাৰ ধাৰাটোত তেওঁলোকে নেতৃত্ব লৈ আছে। সেইসকল আমাৰ অসমৰ যিসকল সাংবাদিক আছিলে, আজি কাৰ কথা কম, অনুৰাধা শৰ্মা পূজাৰী, তাৰপিছত মিহিৰ দেউৰী, সেই সময়ত আমাৰ প্ৰায়সকল আমাৰ যিসকল আছিলে সাংবাদিক, মনোজ গোস্বামীতো আছেই, আপুনি সকলোৱে জানে মনোজ গোস্বামী আমাৰ অসম। আৰু মনোজ গোস্বামী বৰ্তমানেও আমাৰ অসম কাকতৰ তেওঁ সম্পাদনাৰ দায়িত্ব বহন কৰি আছে। তেনেকৈ আমাৰ যিসকল সাংবাদিক আমাৰ সৈতে সময়ত কাম কৰিছিল প্ৰায়সকলে বৰ্তমান অসমৰ সাংবাদিকতা জগতত জিলিকি আছে, বিভিন্ন ক্ষেত্ৰত তেওঁলোকে নেতৃত্ব দি আছে। গতিকে ছাৰৰ পৰা আমি বহুত কথা শিকিছিলোঁ। ছাৰে দৈনিক কাকতত প্ৰথম আহিছিল ছাৰ তেতিয়া আমাৰ অসম কাকতত, তেতিয়া বহুবিলাক কথা ছাৰে জনা নাছিলে। সেই সময়ত অলপমান ছাৰৰ লগত আমাৰ মত পাৰ্থক্য হৈছিল ছাৰ, কাৰণ ছাৰে কৰে কি, ছাৰ মোৰ চেম্বাৰটোৰ কাষতে ছাৰৰ চেম্বাৰ, মানে মোৰ চেম্বাৰটো হৈ ছাৰৰ চেম্বাৰত যাব লাগে। ছাৰে মই তাত থাকোঁ, ছাৰে এখন ধুনীয়া গুট আখৰে চিঠি লিখে। ছাৰে সদায় জানে খুব ধুনীয়া আখৰ, ছাৰে আখৰে লিখি পেলাই মৰমৰ প্ৰণয় বুলি দি এসোপা বহুত কিতাপ প্ৰশ্ন যে এইটো কাম কিয় নহ'ল, এইটো এনেকুৱা নহ'ল, মোক ছাৰে জবাবদিহি কৰে। কিন্তু ছাৰে সেই কথা মোক মাতি নিও ক'ব পাৰে, কিন্তু ছাৰে কথাখিনি একদম লিখিতভাৱে খুব সুন্দৰভাৱে আৰু একদম গুট আখৰ, ছাৰৰ আখৰখিনি মানে সঁচাকৈ মানে এতিয়াও ভাবিলে আছিলে গুট চিঞাহী লিখা আখৰ। ছাৰে মই বহুত চিঠি মই ছাৰক থৈ দিছোঁ, এতিয়াও মোৰ লগত আছে কিছুমান চিঠি ছাৰৰ, তেনেকৈ ছাৰে দিছিলে। আৰু ছাৰক সেইমতে আমি আকৌ লিখিত ৰূপত দিব লগা হয়, কিন্তু ছাৰৰ চেম্বাৰটোৰ লগতে মোৰ চেম্বাৰ। আৰু ছাৰৰ খং বহু সময়ত উঠিছিলে বিভিন্ন কাৰণত, আমাৰ কিছুমান কৰ্মকাণ্ডত ছাৰ খং উঠি যায়, কেতিয়াবা ছাৰ অফিচত নহা হয়। এবাৰ এনেকুৱা হ'ল কিবা এটা কথাত ছাৰে খং খাই অফিচলৈ নহা হ'ল। সকলোৱে জানে ছাৰে খুব ছাৰে সময়ানুৱৰ্তিতাৰ কাৰণে হোমেন বৰগোহাঁই ছাৰ প্ৰখ্যাত আছিলে। ছাৰে সময়ত মানে সকলো কাম কৰে। ছাৰে এবাৰ তেনেকৈ অফিচলৈ নাহাকৈ বহুদিন থাকিলে, মই ঘৰলৈ গ'লোঁ এদিন ছাৰৰ ঘৰলৈ। মোক ছাৰে প্ৰথমে ঘৰৰ পৰা গেট আউট কৰি দিলে, মই বেলটো মৰাৰ লগে লগে এই সময়ত মোক ডিষ্টাৰ্ব কৰিবলৈ। ছাৰ সকলোৱে জানে ছাৰক যদি আপুনি আগতে তেখেতৰ ছাৰৰ অনুমতি নোলোৱাকৈ যদি ছাৰৰ ঘৰত যায়, ছাৰে কাকো হেৰি নকৰে, যোনেই নহওক লাগিলে। মই এদিন পুৱাৰ ভাগত ছাৰৰ ঘৰত গ'লোঁ, প্ৰথমতে ছাৰে মোক ঘৰৰ পৰা উলিয়াই দিলে, এতিয়াই ওলাই যোৱা ইয়াৰ পৰা, তুমি বহুত গালি দিলে। মই কথা নুশুনি, মই নাই ছাৰ আপোনাক আজি নিদিয়াকৈ নোকোৱাকৈ নাযাওঁ। জোৰ ৰচি কৰি ছাৰৰ ঘৰৰ ৰুমত সোমালোঁ, ড্ৰয়িং ৰুমত সোমাই ছাৰক বহিব দিলে। বহিব দি মোক ক'লে কি আছে কোৱা আৰু সোনকালে যোৱা ইয়াৰ পৰা। বহুত কথা কয় ছাৰক, অলপমান কথা কয় ছাৰক, মানে
ছাৰক অলপ ভালকৈ কথা কৰিলে ছাৰ অলপ সময় পাছত ছাৰ গলি যায়, ছাৰ খংটো কমি যায়। বহু সময় পাছত ছাৰ ঠাণ্ডা হ'ল আৰু ছাৰে আহিবলৈ সন্মতি দিলে। মই ভাবোঁ যে মানে এনেকুৱা বহুত ধৰণৰ ছাৰৰ পৰা আমি পাইছোঁ যে শিকিবলগীয়া কথা বহুত পাইছিলোঁ ছাৰৰ পৰা। আৰু ছাৰৰ এটা বস্তু আছিলে সদায় যে নতুনক ছাৰে সদায় উৎসাহ জনায়। নতুন কোনোবাই যে ভাল কাম কৰিছে, ভাল লিখিছে, ভাল এটা হেৰি কৰিছে, সদায় উৎসাহ জনায়। মই এটা সময়ত আমাৰ অসম কাকত এৰি গ'লোঁ। মনোজ কুমাৰ গোস্বামীহঁতে এটা টীমে তাৰ পৰা ওলাই গৈ তেওঁলোকে সেই সময়ত দৈনিক অসমীয়া জনসাধাৰণ কৰিলে। মই ছাৰৰ লগত ৰৈ গ'লোঁ। সেই সময়তে আমাৰ দুজনমান সাংবাদিকে ছাৰক উচতালে যে প্ৰণয় বৰদলৈকিয়াই স্পাই কৰি থৈ গৈছে। ছাৰে প্ৰথমতে ভাবিলে যে কথাটো হয়, যে ইহঁতে প্ৰণয় নগ'ল, মোৰ মনোজৰ খুব ঘনিষ্ঠ বন্ধুত্ব। মই তেতিয়া নগ'লোঁ, কিন্তু ছাৰে পাছত মোক কিবা আকৌ এখন ছাৰে এনেকুৱা বকলা এখন লিখিলে, ময়ো ছাৰক ৰিপ্লাই দিলোঁ। তাৰপিছত ছাৰে হয়তো পাছত কথাখিনি বুজিলে। তাৰপিছত কিন্তু মই তাৰপিছত ওলাই আহিলোঁ, মই প্ৰাগ নিউজ আৰম্ভ কৰিলোঁ সেই সময়ত ওলাই গ'লে। কিন্তু ছাৰ ওলাই গ'লোঁ যদিও ছাৰৰ লগত সম্পৰ্ক থাকি গ'ল। সেইকাৰণে ছাৰে পিছত পৰৱৰ্তী সময়ছোৱাত এখন গ্ৰন্থ মোৰ আৰু মোৰ পত্নীৰ নামত উৎসৰ্গা কৰিলে। আৰু পৰৱৰ্তী সময়ছোৱাত মই কথা বাৰ্তা অনুষ্ঠানতো মই ছাৰৰ লগত অংশ লৈছিলোঁ। আৰু ছাৰে মোক ভাল পাইছিল যে আৰু এটা কাৰণ আছে, মই প্ৰকৃতিৰ লগত অলপ জড়িত। ছাৰৰ প্ৰকৃতি প্ৰেম সকলোৱে জানে যে ছাৰে প্ৰকৃতি বিৰাট ভাল পায়। আমাৰ এই সকলোৱে যে মুগা ফাৰ্ম উচ্ছেদৰ এটা ঘটনা হৈছিলে খানাপাৰাত, ছাৰে তাত নেতৃত্ব লৈছিলে। আমি তাত সকলোৱে আমি ছাৰৰ লগত সহযোগ কৰি আমি তাত আছিলোঁ। ছাৰৰ প্ৰকৃতি প্ৰেম অতুলনীয়, গোটেই প্ৰকৃতিৰ লগত ছাৰ থাকি ভাল পায়। মই হিমালয় যাত্ৰা কৰোঁ, হিমালয় ঘূৰোঁ, গোটেই হিমালয় ঘূৰি ফুৰিছোঁ। প্ৰত্যেকবাৰ হিমালয় গ'লেই আহি পেলাই ছাৰৰ লগত কাহিনী ক'ব লাগে, কি হ'ল কি নহ'ল, ক'ত কেনেকৈ গ'লোঁ, কি খাওঁ। কথা বতৰা অনুষ্ঠানটো ছাৰে এই বিষয়লৈ মোক বহুত কথা পাতিলে। পৰৱৰ্তী সময়ত মোক আকৌ ক'লে যে মই তোমাক আকৌ আনিব লাগিব। কিন্তু পৰৱৰ্তী সেই আশা থাকি গ'ল, মই ছাৰৰ তাত আকৌ এবাৰ তালৈ যোৱা নহ'ল। যিনো মই দীঘলীয়া নকৰোঁ, ছাৰৰ লগত এনেকুৱা বহু অভিজ্ঞতা আছে, তিতা মিঠা অভিজ্ঞতা। কিন্তু ছাৰৰ পৰা এই সাংবাদিকতাৰ জীৱনত বহুখিনি কথা শিকিলোঁ। সদায় ভাবোঁ যে আমি সৌভাগ্যৱান যে হোমেন বৰগোহাঁই ছাৰৰ দৰে এজন ব্যক্তিৰ সৈতে আমি কাম কৰাৰ সুবিধা পাইছিলোঁ। আজি এই সন্ধিখনত ছাৰলৈ মই পুনৰবাৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু আশা ৰাখিছোঁ ছাৰ য'তে আছে তাতে ভালকৈ থাকক। ছাৰৰ প্ৰতি চিৰশান্তি কামনা কৰিছোঁ। আৰু পুনৰবাৰ এই সমন্বয়ৰ দিন আয়োজন কৰিছে, মই ইছমাইল হুছেইনক এইকাৰণে ধন্যবাদ জনাইছোঁ। আচলতে এখন গুৱাহাটীত এনেকুৱা এটা অনুষ্ঠান পতাটো মানে একেবাৰে সহজ কাম নহয়। তেখেতে খুব সুন্দৰভাৱে ডিচিপ্লিনভাৱে তেখেতে কৰিছে। মই তেখেতলৈও মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু স্বৰ চাপৰি সাহিত্য পৰিষদকো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। বোধহয় আহি পোৱা নাই। তেওঁৰ পৰিয়ালো যদি আছে মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। তেওঁৰ সন্তান দুটা জাহাৰুল ইছলাম শিকদাৰ। মোৰ জন্ম বৰপেটা জিলাৰ কয়াগুছি। হোমেন বৰগোহাঁইদেৱে এটা বাক্য লিখি থৈ গৈছিলে, যাৰ কাৰণে আমি বন্দী হৈ পৰিলোঁ এটা জাতিৰ ঐতিহ্যক তুলি ধৰাৰ ক্ষেত্ৰত। বন্দী এইকাৰণে কৈছোঁ, হয়তো আমি ক'ৰবাত গুচি গ'লোহেঁতেন, আজিৰ এই অনুষ্ঠান আমি নাপাতিলোহেঁতেন, আজি আমি অসমৰ সাহিত্য সংস্কৃতিৰ পথাৰত বিচৰণ কৰি নাথাকিলোহেঁতেন। মানে সেই সমাজখন অলপ বেলেগ। আমি হাজাৰ হাজাৰ ডেকা গাভৰু লৈ আহিছোঁ। কেৱল হোমেন বৰগোহাঁইৰ এটা বাক্য, নতুন অসম গঢ়াৰ কামত যিসকলে নেতৃত্ব ল'ব লাগিব তাৰে প্ৰথম শাৰীৰ প্ৰথম স্থানত থাকিব লাগিব ইছমাইল হুছেইনহঁতে। ইছমাইল হুছেইন নহয়, ইছমাইল হুছেইনহঁত। সেই চৰ্চা কৰি সেই জনসাধাৰণৰ এগৰাকী সন্তান। মোৰ জন্মস্থান কয়াকুছিত থাকি মই অসমৰ সকলো কাকতে পত্ৰে আলোচনীত লিখিছোঁ, কিন্তু কেইবাখনো কাকতত চিন্তাশীল লেখা লিখি জনসাধাৰণৰ মাজত পৰিচিত হৈ পৰা মোৰ পিছতে দ্বিতীয়গৰাকী নতুন প্ৰজন্মৰ প্ৰবন্ধকাৰ জাহাৰুল ইছলাম শিকদাৰ। এয়া জাহাৰুল ইছলাম শিকদাৰ। তেওঁৰ প্ৰথমখন গ্ৰন্থ ইয়াত উন্মোচন হ'ব। আমাৰ অসম, অসমীয়া খবৰ, অসমীয়া প্ৰতিদিন আদিনৰ পৰা আৰম্ভ কৰি বিভিন্ন কাকতে পত্ৰে আলোচনীত তেওঁ লিখি আহিছে। তেওঁ নৱোদয় জাতীয় বিদ্যালয়ৰ নলবাৰী চৌহদত তেওঁ এগৰাকী বিষয় শিক্ষক, হিন্দী ভাষাৰ। তেওঁ হিন্দী সাহিত্য বহু চৰ্চা কৰিছে, সেইবোৰৰ বিষয়ে লিখা মেলা কৰিছে। আৰু তেওঁৰ চিন্তা অলপ ব্যতিক্ৰম। ধৰ্মনিৰপেক্ষ দৃষ্টিৰে তেওঁ সকলো বিষয় বিশ্লেষণ কৰি ইতিমধ্যে যিখিনি লেখা মেলা কৰিছে তাৰে আজি এই গ্ৰন্থ আকাৰে উন্মোচন কৰা হ'ব। আৰু সেইখন উন্মোচন কৰিব বিশিষ্ট লেখক মোৰ বন্ধু, যিয়ে মোক অতি কঠোৰ ভাষাৰে
তাগিদা কৰি মোক গুৰুত্বপূৰ্ণ গ্ৰন্থ এখন লিখাইছিলে 1994 চনত হিন্দু মুছলমান প্ৰশ্ন সমন্বয়ৰ সংঘাত টোপনি নাইকিয়া কৰি দিছিলে হয়তো সেই গ্ৰন্থখন প্ৰকাশ নাপালে মই চিন্তাশীল জগতত ইমান মনোনিৱেশ নকৰিলোহেঁতেন হয়তো কবিতাৰ গল্প উপন্যাসৰ জগতত থাকিলোহেঁতেন এইগৰাকী দেৱব্ৰত বৰগোহাঁই ডাঙৰীয়া তেওঁ গ্ৰন্থখন উন্মোচন কৰিব আৰু এই গ্ৰন্থখন উন্মোচন কৰাৰ আগতে আগবঢ়াই দিব জাহিৰুল ইছলাম শিকদাৰে খুলিলেই হ'ব এয়া জাহিৰুল ইছলাম শিকদাৰৰ সমকালীন চিন্তা আৰু জীৱনৰ অভিজ্ঞতা গ্ৰন্থখন বিশিষ্ট চিন্তাশীল লেখক দেৱব্ৰত বৰগোহাঁয়ে উন্মোচন কৰিবলৈ আগবাঢ়িছে জাহিৰ হয় আমাৰ বৰদলৈদেৱ মঞ্চলৈ আহিব লাগে আপুনি মঞ্চলৈ বৰদলৈদেৱ আহিব হয় চকীখন লৈ যাম উন্মোচক হিচাপে বৰগোহাঁই ডাঙৰীয়া ইয়ালৈ আহি দুআষাৰ আজিৰ সভাৰ মাননীয় বিশিষ্ট অতিথি বিন্দুপ্ৰমুখী ইছমাইল হুছেইন প্ৰণয় বৰদলৈ আৰু সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ মই আচলতে ইছমাইল হুছেইনে মোক আজি কিছুদিনৰ আগতে কৈছিলে যে গ্ৰন্থ উন্মোচন কৰিব লাগে মই এইবোৰ প্ৰতিষ্ঠানিক কাম কাজৰ পৰা মই আঁতৰতে থাকোঁ পলাই থাকোঁ বুলি ক'ব পাৰি মাজতে মই অসম দিৱসত মই হাজিৰা চকীলৈ গৈছিলোঁ তাতো মই যোৱাৰ মনেই নাছিল কিন্তু উদ্যোক্তাসকলে বাৰে বাৰে কোৱাত মই হাজিৰা চকী পালোঁগৈ হাজিৰা চকী পাওঁতে তাত যি গোটেই পৰিৱেশটো দেখিলোঁ গোটেই চৰ অঞ্চল দেখিছোঁ তাত আৰু মানুহখিনি যিখিনি হাইট হাজিৰা চকী মানে আপোনাৰ ইয়াৰ পৰা গুৱাহাটীৰ শৰাইঘাটৰ পৰা মোৰ লাগিছিলে প্ৰায় 6.5 ঘণ্টা ৰাস্তা বেয়া ইমান দূৰ ৰাস্তাত তাৰমানে মই দেখিছিলোঁ কলগাছিয়াত তাৰমানে এটা সুন্দৰ পৰিৱেশ দেখিছিলোঁ আৰু গোটেইখিনি যেতিয়া হাজিৰা চকী পালোঁগৈ তাত গোটেই ল'ৰা ছোৱালীবোৰক মই কথা পাতিছিলোঁ প্ৰত্যেকৰ লগতে চৰ অঞ্চলৰ আৰু সকলোৱে সুন্দৰকৈ অসমীয়া কথা পাতিছিলে তেতিয়াই মই অনুভৱ কৰিছিলোঁ এদিন হোমেন বৰগোহাঁই ছাৰেও কৈ গৈছিল মই তেখেতৰ ওপৰত এখন গ্ৰন্থ লিখিছোঁ মই তেখেতক 1992 চনৰ পৰা সূত্ৰধাৰত মই প্ৰথমতে জইন কৰিছিলোঁ তাৰপিছত দৈনিক অগ্ৰদূত বা অগ্ৰদূত আছিলোঁ তেতিয়া মই তেখেতৰ ওপৰত লিখিছিলোঁ যে হিতেশ্বৰ শইকীয়া আৰু হোমেন বৰগোহাঁইৰ সম্পৰ্কটোৰ কথা এই কিতাপখনতে আছে হোমেন বৰগোহাঁই ছাৰে মোক কৈছিল যে আজি যিখিনি আজিৰ পৰা 400 বছৰ আগতে বা 600 বছৰ আগতে যিখিনি মুছলমান আমাৰ অসমলৈ আহিছিল মিৰ জুমলাৰ সময়ত বা তুৰ্বকৰ সময়ত বা তাৰ আগতে বক্তিয়াৰ খিলজিৰ সময়ত যিখিনি আহিছিল তাৰ ৰৈ গৈছিল সেইখিনি আফটাৰ 400 years আমাৰ অসমীয়া সংস্কৃতিৰ লগত মিলি গ'ল আপোনালোক উজনি অসমলৈ গ'লে গম পাব যে আমাৰ ভিতৰুৱা অঞ্চলবোৰৰ গাঁও ভিতৰুৱা অঞ্চলবোৰত আমাৰ ধৰক মছজিদ আছে এতিয়া তাত দেখিব যে বগা সাজ পিন্ধি ধুনীয়া এজন জ্যেষ্ঠ মুছলমান ব্যক্তি এজন ওলাই আহিছে গতিকে আমাৰ এই 400 বছৰৰ পিছত গোটেই অসমীয়া জাতিটোৰ লগত সেই আমাক অসম আক্ৰমণ কৰিবলৈ অহা মুছলমানখিনি মিলি গ'ল তাত অসমীয়া জাতিৰ লগত আৰু মই যি গৈ গম পালোঁ যে হাজিৰা চকীত বা গোটেই ভিতৰুৱা অঞ্চলত যে অসমীয়া সংস্কৃতিটো 200 বছৰৰ পিছত কিন্তু অসমৰ মিয়া সম্প্ৰদায় বা মুছলমান সম্প্ৰদায় অভিবাসী মুছলমান সম্প্ৰদায় সকলেহে জীয়াই ৰাখিব বাকী আমাৰ অসমীয়া মধ্যবিত্তসকলৰ মই একেবাৰে আশা নকৰোঁ আৰু যিয়ে নহওক মই বেছি কথা নকওঁ এখেতৰ জাহিৰুল ইছলাম শিকদাৰৰ কালি মই পঢ়িছোঁ দুটামান লেখা তেখেতৰ লেখাত এনে ভাল তেখেত আপোনাৰ হেৰিত
শিক্ষকতা কৰে নৱোদয় বিদ্যালয়ত। তেখেতৰ লেখাবোৰত তাৰমানে মই গোটেই তেওঁলোকৰ চৰ অঞ্চলৰ চিত্ৰ এখন মোৰ ভাঙি উঠিলে। তেখেতে কৈছে যে আমি আমাৰ মানুহবোৰে একোৱেই কিনিব নালাগে, মাছ গোটেই উভয় নদী শাক পাচলি আপোনাৰ ঘৰুৱা হাঁহ কুকুৰা গোটেইখিনি পোৱা, গতিকে একোৱেই কিনিব নালাগে, মাত্ৰ কেইটামান মিঠাতেল নিমখ আদিহে কিনিব লাগে। তেখেতৰ তাৰোপৰি তেখেতে এই পৰিৱেশটো ইমান সুন্দৰকৈ বৰ্ণনা কৰিছে, গ্ৰাম্য পৰিৱেশটো মোৰ খুবেই ভাল লাগিল। দ্বিতীয়তে তেখেতে নৱোদয় বিদ্যালয়ৰ যিটো অভিজ্ঞতা, সেইটো তিতা মিঠা বহুত অভিজ্ঞতা সুন্দৰভাৱে বৰ্ণনা কৰিছে আৰু সেইটো খুবেই ভাল লাগিছে। গ্ৰাম্য পৰিৱেশটো তেখেতৰ লেখাত জীৱন্ত হৈ উঠিছে। তেখেতে আৰু মই আচৰিত পালোঁ, আৰু মই এইবোৰ তাৰমানে ধৰ্ম চৰ্মৰ খুবেই কম মানুহ, বিশ্বাস নকৰোঁ মই এইবোৰ, আৰু মই খুব ডেড এগেইনষ্ট বুলি ক'ব পাৰি। ইয়াত তেখেতৰ মই চালোঁ ক'ত আল্লাহ শব্দটো তেখেতে লিখিছে নেকি, মই কিন্তু আল্লাহ শব্দটো ক'তো বিচাৰি নাপালোঁ। সেইকাৰণে তেখেতৰ প্ৰতি মোৰ এটা বেলেগ হেৰি হৈছে, তেখেত যুক্তিবাদী মানুহ তাৰমানে, হয়তো ধৰ্মীয় হেৰিত পৰি এটা গণ্ডিত পৰি কিছু কৰিবও পাৰে। তেখেত যথেষ্ট যুক্তিবাদী মানুহ আৰু সম্ভৱ তেওঁলোকৰ ধৰ্মীয় পৰিৱেশৰ পৰা এনেকৈ মুকলিকৈ হয়তো ধৰ্মৰ বিপক্ষে ক'বও নোৱাৰে। যিয়ে নহওক তেখেতৰ কিতাপখন মোৰ খুবেই ভাল লাগিছে, গ্ৰাম্য, আৰু এই কিতাপখন তেখেতৰ ধৰক তেখেতৰ এখন দিনলিপি, তাৰমানে তেখেতৰ জীৱনৰ দিনলিপি বুলি ক'ব পাৰি, তেখেতৰ জীৱনপঞ্জী বুলি ক'ব পাৰি। খুবেই সুন্দৰ হৈছে, ভাষাত আৰু কিতাপখনত ভুল নাই, প্ৰিণ্টিং মিষ্টেক নাই। আৰু মই ভাবোঁ এখেতৰ দৰে জাহিৰুল ইছলাম চিকদাৰৰ দৰে বহুত মানুহ ওলাই আহিব অসমত, আহিছে অলৰেডি। আৰু মই এইটো আজিও কৈ যাওঁ যে 2050-60 চনৰ পাছত অসমৰ মধ্যবিত্তসকল হ'বগৈ আমাৰ এই চৰ অঞ্চলৰ মানুহবোৰে হ'বগৈ, আৰু অসমৰ সাহিত্য জীয়াই ৰাখিব, সাহিত্য সংস্কৃতি জীয়াই ৰাখিব অসমৰ সেই চৰ অঞ্চলৰ অধিবাসীসকলে। ধন্যবাদ। ধন্যবাদ বৰগোহাঁইদেৱ। হোমেন বৰগোহাঁইৰ পিছত আন এগৰাকী বৰগোহাঁইৰ এই ভাষ্যই নিশ্চিতভাৱে চৰ চাপৰি অঞ্চলত সাম্প্ৰতিক ৰাজনীতিয়ে যি ঘৃণাৰ এক পৰিৱেশ লৈ আহিছে সেইটো নাইকিয়া কৰাত সহায় কৰিব আৰু চৰ চাপৰি ৰাইজক সাহস দিব। প্ৰণয় বৰদলৈদেৱক মঞ্চলৈ মাতিছোঁ। আকস্মিকভাৱে মোৰ এখন গ্ৰন্থ আহি পালে এইমাত্ৰ 10 মিনিট আগতে। প্ৰকাশকক কৈছিলোঁ 7 তাৰিখৰ কাৰণে প্ৰস্তুত কৰক। 15 দিন ধৰি প্ৰকাশকৰ লগত মোৰ কোনো কথা বতৰা নাই, আৰু মোৰ কাৰণে সৌভাগ্যৰ কথা, তেখেত মোৰ বিশিষ্ট বন্ধু, মোতকৈ জ্যেষ্ঠ। মই যিসকল সাংবাদিকক হৃদয়ত ৰাখিছোঁ, মই জানো তাৰে প্ৰণয় বৰদলৈ ডাঙৰীয়া এগৰাকী। তেখেতে মোৰ চান্দৰে বৰাই চান্দখাৰীৰ বিষয়ে যিখন উপন্যাস তেখেতে উন্মোচন কৰিছিলে, ইয়াতে বোধহয় আপুনি উন্মোচন কৰিছিলে, সেইখন আকস্মিকভাৱে হৈছিলে। আৰু আকস্মিকভাৱে আজি আহি পালে মোৰ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ, ইছলাম ধৰ্মীৰ দৃষ্টিত শংকৰদেৱ। এইটো সম্পাদনা কেনেকৈ গ্ৰহণ কৰিছে মানুহবোৰে, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে শংকৰদেৱক কেনেকৈ সমন্বয়ৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিছে। মুছলমান সমাজত কেৱল মৌলবাদী চিন্তাই আছে নে সমন্বয় চিন্তাও আছে? তেওঁলোকে কেৱল মছজিদেই গ্ৰহণ কৰিছে নে নামঘৰকো গ্ৰহণ কৰিছে? তেওঁলোকে কেৱল হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ছাল্লামকে গ্ৰহণ কৰিছে নে কৃষ্ণক ঐতিহ্য জীয়াই ৰাখিছে? তেওঁলোকে কেৱল অন্যান্য নবীসকলকে স্মৰণ কৰে নে শংকৰদেৱ মাধৱদেৱকো মাজে মাজে মনত ৰাখে? কেনেকৈ মূল্যায়ন কৰিছে? গতিকে এই গ্ৰন্থখনো প্ৰণয় বৰদলৈ ডাঙৰীয়াই উন্মোচন কৰিব মঞ্চলৈ আহি, আৰু গ্ৰন্থখন আগবঢ়াই দিবলৈ চাবেৰা বেগমক মই মঞ্চলৈ আহ্বান জনাইছোঁ। মই লিখি লিখি যেতিয়া আঙুলি বেকা হৈ যায়, তেতিয়া আঙুলিত তেল বুলাই দি আঙুলি টানি টানি চিধা কৰা এগৰাকী ব্যক্তি মোৰ ওচৰত থাকে, আৰু সেইগৰাকী এয়া মঞ্চলৈ আহি আছে। ককাইদেউ আপুনি ওচৰত আহিব লাগে, আমাৰ মৃণাল বৰ্মনদেউ আপুনি অলপ ওচৰত আহিব লাগে। চকী নাই, ঠাই অভাৱৰ কাৰণে আমি আচলতে মঞ্চলৈ আনিব পৰা নাই। আহক। কিতাপ
কিতাপ পাইছেনে চবে? এয়া আনুষ্ঠানিকভাৱে প্ৰণয় বৰদলৈদেৱে ইছলাম ধৰ্মীৰ দৃষ্টিত শংকৰদেৱ নামৰ গ্ৰন্থখন উন্মোচন কৰিছে। থোৰতে সূচীপত্ৰ চায়ে দুআষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ তেখেতক। তেখেতৰ বিশেষ স্মৰণ বক্তব্য আছে হোমেন বৰগোহাঁইৰ বিষয়ে। ধন্যবাদ। মঞ্চত উপবিষ্ট বিশিষ্ট অতিথিসকল আৰু উপস্থিত সুধীবৃন্দ, প্ৰথমতে মই হোমেন বৰগোহাঁই ছাৰলৈ আজি জন্মদিৱসত শ্ৰদ্ধা যাচিছোঁ। ছাৰৰ সৈতে কাম কৰাৰ অভিজ্ঞতা আছিলে। আমাৰ অসম কাকতত দীৰ্ঘ সময় কাম কৰিছোঁ। তাৰ আগতেও পাইছোঁ ছাৰক, পিছতো ছাৰক পাইছোঁ, কিন্তু একেলগে খুব ওচৰৰ পৰা ছাৰক আমাৰ অসমত কাম কৰাৰ প্ৰায় 5-6 বছৰ কাল খুব ওচৰৰ পৰা ছাৰক পালোঁ, ছাৰক জানিলোঁ। ছাৰ বিশেষ কম, কিন্তু আগতে এইখন যিখন গ্ৰন্থ ইছমাইল হুছেইন তেখেতে লিখিছে, ইছলাম ধৰ্মীৰ দৃষ্টিত শ্ৰীমন্ত শংকৰদেৱ, একেবাৰে সম্পাদনা কৰিছে তেখেতে ইছমাইল হুছেইনে। একেবাৰে ব্যতিক্ৰমী এখন গ্ৰন্থ। মই ভাবোঁ যে আমাৰ এতিয়াৰ যিটো আমি সংকীৰ্ণতাৰ এখন যুগত, ধৰ্মীয় সংকীৰ্ণতাৰ যুগত বসবাস কৰিছোঁ, এই সময়ত এখন অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰাসংগিক গ্ৰন্থ। ইয়াতে বিভিন্ন লিখকৰ তাত লেখা আছে, মই কৈ গৈছোঁ। ইছলাম ধৰ্মীৰ দৃষ্টি শ্ৰীমন্ত শংকৰদেৱ সন্দৰ্ভত অসমৰ মুছলমান সমাজত শংকৰদেৱৰ চৰ্চা, ইছমাইল হুছেইনে তেখেতে লিখিছে। প্ৰথম খণ্ড, শংকৰদেৱৰ মূল্যায়ন আৰু চৰ্চা। শংকৰদেৱ আৰু অসমৰ সংহতি, প্ৰয়োজনীয়তা আৰু প্ৰাসংগিকতা। আমাৰ অসমৰ এগৰাকী অতি শ্ৰদ্ধেয় সাহিত্যিক সৈয়দ আব্দুল মালিক দেৱে এই প্ৰবন্ধ লিখিছিলে। ছাৰৰ তাৰপিছত শংকৰদেৱৰ নৱমূল্যায়ন আব্দুছ ছাত্তাৰে লিখিছে। অসমৰ এগৰাকী বিশিষ্ট গীতিকাৰ ইদ্ৰিছ আলী তেখেতে লিখিছে গীতিকাৰ শংকৰদেৱ। শংকৰী ধৰ্মত ইছলাম ধৰ্মী শিষ্য ইছমাইল হুছেইন লিখিছে। শংকৰদেৱ আদৰ্শবাদৰ প্ৰসংগ ডক্টৰ পাছান আলী আহমেদ। মহাপুৰুষ শংকৰদেৱ এক প্ৰেম অমৃতৰ নদী মহম্মদ মফিৰ আলী তেখেতে লিখিছে নিবন্ধটোই। শ্ৰীমন্ত শংকৰদেৱ আৰু তেৰাৰ আদৰ্শ আশা আহমেদ। জয়গুৰু শংকৰ তেৰাৰ প্ৰতিভাৰ একলম, এয়া লিখিছে সৈয়দা ৱাহিদা তাজ। এনেকৈ কেইবাটাও খণ্ড আছে ইয়াত, প্ৰায় 7টা খণ্ড, বিভিন্ন প্ৰসংগ আছে ইয়াত। দ্বিতীয় খণ্ডত আছে সাংস্কৃতিক অন্বেষণ আৰু জাতীয় সংগতি। তৃতীয় খণ্ড জাতীয় সমন্বয়ৰ ধাৰা। চতুৰ্থ খণ্ড শংকৰদেৱ একেশ্বৰবাদ আৰু ইছলাম। পঞ্চম খণ্ড শ্ৰীমন্ত শংকৰদেৱ আৰু আজান পীৰ। শংকৰদেৱৰ সাহিত্য, বৰগীত, সত্ৰ সংস্কৃতিলৈ ষষ্ঠ খণ্ড। শংকৰদেৱ কেন্দ্ৰিক গীত কবিতা সপ্তম খণ্ড আৰু পৰিশিষ্ট আছে। এটা সুবৃহৎ কাম। ইছমাইল হুছেইনক মই সদায় এইকাৰণেই ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ তেখেতক। তেখেতে এইখন প্ৰকাশ কৰিছে মানৱ পাব্লিকেশ্যনছ। আপোনাৰ এইখন কিমান সংখ্যক গ্ৰন্থ হ'ল এতিয়ালৈকে? 111খন গ্ৰন্থৰে তেখেতে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে। খুব কম সাহিত্য, মই শুনা নাই খুব মানে এনেকৈ শতাধিক গ্ৰন্থৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা। আৰু তেখেতৰ প্ৰত্যেকখন গ্ৰন্থই গৱেষণামূলক। এনেই আপোনাৰ গল্প, কবিতা, প্ৰবন্ধ এইবিলাক হয়তো ক'ৰবাত 2-এখন আছে, কিন্তু বেছিভাগ তেখেতে নিবন্ধ, তেখেতৰ গৱেষণামূলক। আৰু সকলোৱে জানে ইছমাইল হুছেইনৰ যিখিনি কথা কয় স্পষ্টভাৱে কয়, সেইকাৰণে বহু সময়ত বিতৰ্কৰো সূত্ৰপাত হয়। বহুবোৰ বিতৰ্কৰ কাৰক তেখেতে কেন্দ্ৰবিন্দু, কিন্তু তেখেতে ক'তো কৰ্ণপাত নকৰি তেখেতৰ নিৰলসভাৱে তেখেতে সাহিত্য সাধনা কৰি গৈছে। আৰু মই ভাবোঁ যে এইখন এখন একেবাৰে সুকীয়া ব্যতিক্ৰমধৰ্মী চিন্তাৰ এখন ফচল, ইছলাম ধৰ্মীৰ দৃষ্টিত শ্ৰীমন্ত শংকৰদেৱ। বৰ্তমান আমি এখন অত্যন্ত সংকীৰ্ণ এখন পৃথিৱীত বসবাস কৰিছোঁ, য'ত আপোনাৰ ধৰ্মীয় সংকীৰ্ণতা আমাক সকলোৱে গ্ৰাস কৰি পেলাইছে। এই মুহূৰ্তত আমি বহুবিলাক কথা বিবেকেৰে নাচাই অন্য ধৰণে চাবলৈ চেষ্টা কৰিছোঁ। সেইকাৰণে সমাজত অসূয়া বৃদ্ধি পাইছে ক্ৰমাৎ। এই সময়ছোৱাত এনেকুৱা এখন গ্ৰন্থৰ প্ৰাসংগিকতা
মই ভবা নাছিলোঁ যে ইমান সংখ্যক লিখকক লৈ এনেকুৱা এখন গ্ৰন্থ হ'ব পাৰে। আৰু আব্দুল মালিক ছাৰৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ ইছমাইল হুছেইনলৈকে বিভিন্নজনে ইয়াত প্ৰবন্ধ লিখিছে। মই ভাবোঁ যে অসমীয়া সাহিত্যৰ এখন অতি সুন্দৰ সংযোজন হ'ব। মই সেইকাৰণে ইছমাইল হুছেইনক মই আন্তৰিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু মই সদায় তেখেতৰ প্ৰতি আমি ভালেসংখ্যক লিখক সাহিত্যক দেখোঁ, কিন্তু তেখেতক সদায় মই এইকাৰণে ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ যে তেখেতে এইদৰে নিৰলভাৱে অসমীয়া সাহিত্যত বিভিন্ন বিষয় লৈ তেখেতে গৱেষণা কৰি গৈছে আৰু বিভিন্ন বিষয় লৈ পেলাই এটা সমন্বয়ৰ সেতু কৰিবলৈ চেষ্টা কৰিছে। আজি দিনটো সমন্বয়ৰ দিন হিচাপে পালন কৰা হৈছে, তাৰ কাৰণে মই চৰ চাপৰি সাহিত্য সমাজকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বৰগোহাঁই ছাৰৰ লগত যিসকলে ছাৰৰ ঘনিষ্ঠ সান্নিধ্যত আহিছে, ছাৰক গম পায় ছাৰ কেনেকুৱা ব্যক্তিত্বৰ মানুহ আছিলে। ছাৰে অসংখ্য লিখক সৃষ্টি কৰিলে, বহুত লিখক অসমীয়া সাহিত্যত ভাল ভাল লিখক ছাৰে সৃষ্টি কৰিলে। তাৰ ভিতৰত ইছমাইল হুছেইন এজন। ইছমাইল হুছেইনক ছাৰে সদায় তেখেতক অনুপ্ৰেৰণা দিছিলে, ছাৰে সদায় তেখেতক স্নেহাশী সদায় দিছিলে। আৰু ইছমাইল হুছেইনৰ পৰা বিভিন্ন মঞ্চত ছাৰে কৈ গৈছিলে। গতিকে ছাৰৰ কথা কি ক'ম যে ছাৰ আমি একেবাৰে বহু সময়ত ছাৰৰ কথা মই আপোনালোকে বাকীবিলাক জানে, মই বেছি নকওঁ। মই খালি এটা কথা ক'ম যে ছাৰ বহু সময়ত ছাৰৰ মনটো শিশু শিশুৰ দৰে এই মুহূৰ্তত খং উঠে, মুহূৰ্তত গালি পাৰে, মুহূৰ্তত ভাল হৈ যায়। আৰু আমি তাত কাম কৰাৰ পাছত ছাৰৰ আৰু এটা বৈশিষ্ট্য হ'ল যে আমাৰ সাহিত্যত আপোনাৰ আমাৰ অসমীয়া একেদৰে সাহিত্যিক আৰু সাংবাদিক দুয়োটা দিশতে তেখেতে সফলতা অৰ্জন কৰিছে। সাহিত্যিক হিচাপেও তেখেতে জনপ্ৰিয়তাৰ চূড়াত আৰোহণ কৰিছে, আৰু সাংবাদিক ৰূপেও তেখেতে অসমৰ সাংবাদিকতাৰ জগতত তেখেতে একে ভিন্ন ধৰণৰ এটা খোজ পেলাই থৈ গৈ ব্যতিক্ৰমী ধাৰাৰ সাংবাদিকতা কৰি আজি অসমৰ সাংবাদিকত ছাৰ জিলিকি আছে। আজিও আমৃত্যু পৰ্যন্ত তেখেতে 28 বছৰ বয়সত ছাৰ প্ৰয়াণৰ সময়তো ছাৰে এখন দৈনিক কাকতৰ সম্পাদনাৰ দায়িত্ব গুৰুভাৰ বহন কৰি আছিল, মুখ্য সম্পাদক নিয়মীয়া বাৰ্তা। আমি আমাৰ অসমৰ কাকতৰ জন্মলগ্নৰ সময়ত মই তেতিয়া আজিৰ বাতৰি কাকতত, তাৰপিছত যেতিয়া এইখন আমাৰ অসম কাকত হ'ল, সেই সময়ত আমাৰ অসম কাকতত ছাৰৰ নেতৃত্বত মনোজ কুমাৰ গোস্বামী আমি এমুঠিমান সাংবাদিক আহি তাত যোগদান কৰিছিলোঁ। আৰু কৈ ভাল লাগে যে আমাৰ অসমৰ যিসকল সাংবাদিক সেই সময়ত আমি সাংবাদিকতা আৰম্ভ কৰিছিলোঁ, প্ৰায়সকলে এতিয়া অসমৰ সাংবাদিকতাৰ ধাৰাটোত তেওঁলোকে নেতৃত্ব লৈ আছে। সেইসকল আমাৰ অসমৰ যিসকল সাংবাদিক আছিলে, আজি কাৰ কথা ক'ম, অনুৰাধা শৰ্মা পূজাৰী, তাৰপিছত মিহিৰ দেউৰী, সেই সময়ত আমাৰ প্ৰায়সকল আমাৰ যিসকল আছিলে সাংবাদিক, মনোজ গোস্বামীতো আছেই, আপুনি সকলোৱে জানে মনোজ গোস্বামী আমাৰ অসম। আৰু মনোজ গোস্বামী বৰ্তমানেও আমাৰ অসম কাকতৰ তেওঁ সম্পাদনাৰ দায়িত্ব বহন কৰি আছে। তেনেকৈ আমাৰ যিসকল সাংবাদিক আমাৰ সৈতে সময়ত কাম কৰিছিল, প্ৰায়সকলে বৰ্তমান অসমৰ সাংবাদিকতা জগতত জিলিকি আছে, বিভিন্ন ক্ষেত্ৰত তেওঁলোকে নেতৃত্ব দি আছে। গতিকে ছাৰৰ পৰা আমি বহুত কথা শিকিছিলোঁ। ছাৰে দৈনিক কাকত প্ৰথম আহিছিল ছাৰ তেতিয়া আমাৰ অসম কাকতত, তেতিয়া বহুবিলাক কথা ছাৰে জনা নাছিলে। সেই সময়ত অলপমান ছাৰৰ লগত আমাৰ মত পাৰ্থক্য হৈছিল ছাৰ, কাৰণ ছাৰে কৰে কি, ছাৰ মোৰ চেম্বাৰটোৰ কাষতে ছাৰৰ চেম্বাৰ, মানে মোৰ চেম্বাৰটো হৈ ছাৰৰ চেম্বাৰত যাব লাগে। ছাৰে মই তাত থাকোঁ, ছাৰে এখন ধুনীয়া গুট আখৰে চিঠি লিখে। ছাৰে সদায় জানে খুব ধুনীয়া আখৰ, ছাৰে আখৰে লিখি পেলাই মৰমৰ প্ৰণয় বুলি দি এসোপা বহুত কিতাপ প্ৰশ্ন যে এইটো কাম কিয় নহ'ল, এইটো এনেকুৱা নহ'ল, মোক ছাৰে জবাবদিহি কৰে। কিন্তু ছাৰে সেই কথা মোক মাতি নিও ক'ব পাৰে, কিন্তু ছাৰে কথাখিনি একদম লিখিতভাৱে খুব সুন্দৰভাৱে আৰু একদম গুট আখৰ, ছাৰৰ আখৰখিনি মানে সঁচাকৈ মানে এতিয়াও ভাবিলে আছিলে গুট চিঞাহী লিখা আখৰ। ছাৰে মই বহুত চিঠি মই ছাৰক থৈ দিছোঁ, এতিয়াও মোৰ লগত আছে কিছুমান চিঠি ছাৰৰ, তেনেকৈ ছাৰে দিছিলে। আৰু ছাৰক সেইমতে আমি আকৌ লিখিত ৰূপত দিব লগা হয়, কিন্তু ছাৰৰ চেম্বাৰটোৰ লগতে মোৰ চেম্বাৰ। আৰু ছাৰৰ খং বহু সময়ত উঠিছিলে বিভিন্ন কাৰণত, আমাৰ কিছুমান কৰ্মকাণ্ডত ছাৰ খং উঠি যায়, কেতিয়াবা ছাৰ অফিচত নহা হয়। এবাৰ এনেকুৱা হ'ল কিবা এটা কথাত ছাৰে খং খাই অফিচলৈ নহা হ'ল। সকলোৱে জানে ছাৰে খুব সময়টো ছাৰে সময়ানুৱৰ্তিতাৰ কাৰণে হোমেন বৰগোহাঁই ছাৰ প্ৰখ্যাত আছিলে। ছাৰে সময়ত মানে সকলো কাম কৰে। ছাৰে এবাৰ তেনেকৈ অফিচলৈ নাহাকৈ বহুদিন থাকিলে, মই ঘৰলৈ গ'লোঁ এদিন ছাৰৰ ঘৰলৈ। মোক ছাৰে প্ৰথমে ঘৰৰ পৰা গেট আউট কৰি দিলে, বেলটো মৰাৰ লগে লগে এই সময়ত মোক ডিষ্টাৰ্ব কৰিবলৈ। ছাৰ সকলোৱে জানে ছাৰক যদি আপুনি আগতে তেখেতৰ ছাৰৰ অনুমতি নোলোৱাকৈ যদি ছাৰৰ ঘৰত যায়, ছাৰে কাকো হেৰি নকৰে, যোনেই নহওক লাগিলে। মই এদিন পুৱাৰ ভাগত ছাৰৰ ঘৰত গ'লোঁ, প্ৰথমতে ছাৰে মোক ঘৰৰ পৰা উলিয়াই দিলে, এতিয়াই ওলাই যোৱা ইয়াৰ পৰা, তুমি বহুত গালি দিলে। মই কথা নুশুনি মই নাই ছাৰ আপোনাক আজি নিদিয়াকৈ নোকোৱাকৈ নাযাওঁ, জোৰ ৰচি কৰি ছাৰৰ ঘৰৰ ৰুমত সোমালোঁ। ড্ৰয়িং ৰুমত সোমাই ছাৰক বহিব দিলে, বহিব দি মোক ক'লে কি আছে কোৱা আৰু সোনকালে যোৱা ইয়াৰ পৰা। বহুত কথা কয় ছাৰক, অলপমান কথা কয় ছাৰক, মানে ছাৰক অলপ ভালকৈ কথা কৈ দিলে ছাৰ অলপ সময় পাছত ছাৰ গলি যায়, ছাৰ খংটো কমি যায়। বহু সময় পাছত ছাৰ ঠাণ্ডা হ'ল আৰু ছাৰে আহিবলৈ সন্মতি দিলে। মই ভাবোঁ যে মানে এনেকুৱা বহুত ধৰণৰ ছাৰৰ পৰা আমি পাইছোঁ
যে শিকিবলগীয়া কথা বহুত পাইছিল ছাৰৰ পৰা আৰু ছাৰৰ এটা বস্তু আছিলে সদায় যে নতুনক ছাৰে সদায় উৎসাহ জনায় নতুন কোনোবাই যে ভাল কাম কৰিছে ভাল লিখিছে ভাল এটা হেৰি কৰিছে সদায় উৎসাহ জনায় মই এটা সময়ত আমাৰ অসম কাকত এৰি গ'লোঁ মনোজ কুমাৰ গোস্বামীহঁতে এটা টীমে তাৰ পৰা ওলাই গৈ তেওঁলোকে সেই সময়ত দৈনিক অসমীয়া জনসাধাৰণ কৰিলে মই ছাৰৰ লগত ৰৈ গ'লোঁ সেই সময়ত আমাৰ দুজনমান সাংবাদিকে ছাৰক উচতালে যে প্ৰণয় বৰদলৈক স্পাই কৰি থৈ গৈছে ছাৰে প্ৰথমতে ভাবিলে যে কথাটো হয় যে ইহঁতে প্ৰণয় নগ'ল মোৰ মনোজৰ খুব ঘনিষ্ঠ বন্ধুত্ব মই তেতিয়া নগ'লোঁ কিন্তু ছাৰে পাছত মোক কিবা আকৌ এখন ছাৰে এনেকুৱা বকলা এখন লিখিলে ময়ো ছাৰক ৰিপ্লাই দিলোঁ তাৰপিছত ছাৰে হয়তো পাছত কথাখিনি বুজিলে তাৰপিছত কিন্তু মই তাৰপিছত ওলাই আহিলোঁ মই প্ৰাগ নিউজ আৰম্ভ কৰিলোঁ সেই সময়ত ওলাই গ'লে কিন্তু ছাৰ ওলাই গ'লোঁ যদিও ছাৰৰ লগত সম্পৰ্ক থাকি গ'ল সেইকাৰণে ছাৰে পিছত পৰৱৰ্তী সময়ছোৱাত এখন গ্ৰন্থ মোৰ আৰু মোৰ পত্নী নামত উৎসৰ্গ কৰিলে আৰু পৰৱৰ্তী সময়ছোৱাত মই কথা বাৰ্তা অনুষ্ঠানতো মই ছাৰৰ লগত অংশ লৈছিলোঁ আৰু ছাৰে মোক ভাল পাইছিল যে আৰু এটা কাৰণ আছে মই প্ৰকৃতিৰ লগত অলপ জড়িত ছাৰৰ প্ৰকৃতি প্ৰেম সকলোৱে জানে যে ছাৰে প্ৰকৃতি বিৰাট ভাল পায় আমাৰ এই সকলোৱে যে মুগা ফাৰ্ম উচ্ছেদৰ এটা ঘটনা হৈছিলে খানাপাৰাত ছাৰে তাত নেতৃত্ব লৈছিলে আমি তাত সকলোৱে আমি ছাৰৰ লগত সহযোগ কৰি আমি তাত আছিলোঁ ছাৰৰ প্ৰকৃতি প্ৰেম অতুলনীয় গতিকে প্ৰকৃতিৰ লগত ছাৰ থাকি ভাল পায় মই হিমালয় যাত্ৰা কৰোঁ হিমালয় ঘূৰোঁ গোটেই হিমালয় ঘূৰি ফুৰিছোঁ প্ৰত্যেকবাৰ হিমালয় গ'লেই আহি পেলাই ছাৰৰ লগত কাহিনী ক'ব লাগে কি হ'ল কি নহ'ল ক'ত কেনেকৈ গ'লোঁ কি খাওঁ কথা বতৰা অনুষ্ঠানটো ছাৰে এই বিষয়ে মোক বহুত কথা পাতিলে পৰৱৰ্তী সময়ত মোক আকৌ ক'লে যে মই তোমাক আকৌ আনিব লাগিব কিন্তু পৰৱৰ্তী সেই আশা থাকি গ'ল মই ছাৰৰ তাত আকৌ এবাৰ তালৈ যোৱা নহ'ল যিনো মই দীঘলীয়া নকৰোঁ ছাৰৰ লগত এনেকুৱা বহু অভিজ্ঞতা আছে তিতা মিঠা অভিজ্ঞতা কিন্তু ছাৰৰ পৰা এই সাংবাদিকতা জীৱনত বহুখিনি কথা শিকিলোঁ সদায় ভাবোঁ যে আমি সৌভাগ্যৱান যে হোমন বৰগোহাঁই ছাৰৰ দৰে এজন ব্যক্তিৰ সৈতে আমি কাম কৰাৰ সুবিধা পাইছিলোঁ আজিৰ এই সন্ধিখনত ছাৰলৈ মই পুনৰবাৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু আশা ৰাখিছোঁ ছাৰ য'তে আছে তাতে ভালকৈ থাকক ছাৰৰ প্ৰতি চিৰশান্তি কামনা কৰিছোঁ আৰু পুনৰবাৰ এই সমন্বয়ৰ দিন আয়োজন কৰিছে মই ইছমাইল হুছেইনক এইকাৰণে ধন্যবাদ জনাইছোঁ আচলতে এখন গুৱাহাটীত এনেকুৱা এটা অনুষ্ঠান পতাটো মানে একেবাৰে হেৰি কাম সহজ কাম নহয় তেখেতে খুব সুন্দৰভাৱে ডিচিপ্লিনভাৱে তেখেতে কৰিছে মই তেখেতলৈও মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু চৰ চাপৰি সাহিত্য পৰিষদকো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ